যে আমি খেল অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো গতিকে বহি খেল সৰ্বপ্ৰথমে অনুষ্ঠিত হ'ব মুঠ ৩০টা পুৰস্কাৰৰ বাবে এই খেল অনুষ্ঠিত কৰা হ'ব আৰু আমি সকলোকে সাজু হ'বলৈ জনাইছো সকলোৰে কওক আমাৰ আমি সকলোকে ষ্টেজত বিচাৰিছো সকলোৱে এই খেলত ফলাফল ঘোষণা কৰিব গৈ আছে সকলোবোৰ পৰ্ব শেষ হৈছে আয়োজন কৰিছে আমি সম্পূৰ্ণ প্ৰস্তুত দেখুৱাবলৈ আমি যাম কিয়নো আৰম্ভ হবলৈ গৈ আছে খেলৰ ফলাফল ঘোষণা কৰিব গৈছে আৰু ইতিমধ্যে শেষ হৈছে দেখুৱাইছো যে সহস্ৰাধিক জনতা এয়া ওৰাঙৰ দৃশ্য দেখুৱাইছো আমি আপোনালোকক ওদালগুৰি জিলাৰ ওৰাঙৰ দৃশ্য আমি সম্পূৰ্ণ লাইভ আপডেট আমি আপোনালোকক দিবলৈ গৈছে এয়া সকলোবোৰ এয়া সাজু হৈছে ইতিমধ্যে ষ্টেজ খালী কৰি দিয়া হৈছে খেল অনুষ্ঠিত কৰিবলৈ গৈ আছে সকলোৱে অপেক্ষাত আছে এয়া দেখুৱাইছো আপোনালোকক সকলো অপেক্ষাত আছে কেতিয়া খেল অনুষ্ঠিত হ'ব যিহেতু গৰম বহুত অত্যাধিক মাত্ৰা গৰম উৎকট গৰমে যিহেতু ধৰিছে ৰাজ্য আৰু তাৰ মাজতে এই উপহাৰ কুপন খেল সকলোৱে ধৈৰ্য সহকাৰে ইয়াত ৰখি আছে সকলোৱে অপেক্ষাত আছে যেহেতু 4টাকৈ আল্ট্ৰাবাছ আছে আৰু 4টাকৈ ৰাইজৰ মাজৰ পৰা সম্পূৰ্ণ 90টাকৈ পুৰস্কাৰ আছে আৰু বহি খেলৰ পুৰস্কাৰ প্ৰথমতে ঘোষণা কৰা হ'ব 4টাকৈ আল্ট্ৰাবাছ আছে আগবাঢ়িছো এয়া 6 গৰাকী ব্যক্তিক 5 গৰাকী ব্যক্তি স্বইচ্ছাই আমাৰ মঞ্চত আহিবলৈ অনুৰোধ জনাইছো আৰু যিহেতু বুটৰ খেল আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছো সেয়েহে আমি ৰাইজৰ মাজৰ পৰা 5 গৰাকী ব্যক্তিক আৰু মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছো ফলাফল ঘোষণা কৰিব ৰাইজক বিচাৰিছে 5 জন ব্যক্তি তেওঁলোকে বিচাৰিছে এই সৰ্ববৃহৎ খেলখন অনুষ্ঠিত হ'বলৈ গৈছে আৰু প্ৰথমটো বহি খেলৰ পুৰস্কাৰী আছে সাক্ষী হ'বলৈ আমি 5 গৰাকী ব্যক্তিক ৰাইজৰ মাজৰ পৰা বিচাৰিছো বহি খেলৰ 32টাকৈ 5 গৰাকী ব্যক্তিয়ে এগৰাকী পুৰস্কাৰ বিজেতাৰ এগৰাকী ব্যক্তিৰ ভাগ্য নিৰ্ণয় কৰিব সম্পূৰ্ণ লাইভ আপডেট প্ৰস্তুতি শেষ হ'ব আৰু প্ৰস্তুতি শেষ হৈছে ফলাফল আৰম্ভ হ'ব গৈ আছে খেল আৰম্ভ হ'ব গৈ আছে উৎকণ্ঠা এক প্ৰকাৰ দেখিবলৈ পাইছে যে অসমৰ এয়াই হয়তো শেষ উপহাৰ কুপন খেল হ'বলৈ গৈ আছে গতিকে আপোনালোকে দৃষ্টি নিবদ্ধ ৰাখক আশা কৰোঁ ভালকৈ নিয়াৰিকৈ এই খেল অনুষ্ঠিত হওক যিকোনো এই 100 যি সৰ্বমুঠ 90টা পুৰস্কাৰ আছে 90টাৰ ভিতৰত 90গৰাকী ভাগ্যৱান আৰু ভাগ্যৱতীৰ ভাগ্য উজ্বলি উঠক কামনা কৰি মাৰ্কাৰ কলম লৈ আমি পুৰস্কাৰ যি বৰ্ড লগাইছো সেই পুৰস্কাৰ বৰ্ডত আমি দুগৰাকী ব্যক্তিক থিয় হ'বলৈ অনুৰোধ জনাইছো আৰু যি সংখ্যা আহিব সেই সংখ্যা লিপিবদ্ধ কৰা হ'ব সেই সংখ্যা লিপিবদ্ধ কৰাৰ বাবে আমি দুগৰাকী ব্যক্তিক ষ্টেজত বিচাৰিছো দহক ওপৰত বক্সত গুটি আছে শতক কলচি পদ্ধতিত অনুষ্ঠিত হ'ব এই খেলখন কোনে ক'ৰ পৰা চাই আছে লাইভটো আপোনালোকে জনাব কমেণ্ট কৰি জনাব আৰু যদি কুপন লৈছিলে কুপন নম্বৰ আপোনালোকে কমেণ্ট কৰি জনাব যিহেতু আমি বহি খেল অনুষ্ঠিত কৰিম বহি খেলৰ বাবে 5 গৰাকী লোককে প্ৰয়োজন যেহেতু বহি খেল আৰম্ভ হ'ব অযুতলৈকে সংখ্যা আছে 5 জন লোক বিচাৰিছে আৰম্ভ কৰিবলৈ বিচাৰিছো 5টা ঘৰ আছে যেহেতু বহি খেলৰ শেষৰ যি পুৰস্কাৰ 30 নম্বৰ পুৰস্কাৰৰ পৰা আমি ক্ৰমে 1 নম্বৰলৈকে উপনীত হ'ম গতিকে আমি প্ৰথমে শেষ পুৰস্কাৰৰ পৰা 30 নম্বৰ উপহাৰ কুপনৰ বহি খেলৰ পুৰস্কাৰৰ পৰা আগবাঢ়িব আমি বিচাৰিছো 30ৰ পৰা আৰম্ভ হ'বলৈ গৈ আছে 30 নম্বৰ পুৰস্কাৰৰ পৰা আৰম্ভ হ'ব বহি খেলৰ কোনে ক'ৰ পৰা চাই আছে লাইভ আপোনালোকে জনাব হিমাদ্ৰী কলিতা লাইভত আছে বহি খেল প্ৰথমে অনুষ্ঠিত কৰা হ'ব বহি খেলৰ বাবে 30টা পুৰস্কাৰ থাকিব
আৰু শেষৰ পুৰস্কাৰৰ পৰাই আমি উপহাৰ খেল অনুষ্ঠিত কৰিবলৈ বিচাৰিছো যিসকলে চাই আছে মুবাৰক আলী ৰাজাখাত পংকজ বৈশ্য গুৱাহাটীৰ পৰা চাই আছে সুজিত শীল গোৱালপাৰাৰ পৰা চাই আছে MS লাভাৰ ব্লগ মই গোলাঘাটৰ পৰা আহিছো এই খেলখনৰ টিকেট বিক্ৰী কৰিছিলো ইয়াত অকমান চিষ্টেমটো ভুল হৈছে বেয়া নাপাব কমিটি ইমান মানুহ ইয়াত প্ৰয়োজন নাই কমিটিৰ ইয়াত মাত্ৰ দুজনে চকু বান্ধিবৰ কাৰণে থাকক আৰু দুজন লিখিবৰ কাৰণে থাকক দুজন গেটৰ মুখত থাকক সেই গেটেদি 6জন 5জন মানুহ আহিব উলিয়াব আকৌ ওলাই যাব ইয়াত ইমানখিনি মানুহ হলে অকমান মানুহৰ মনত নিচে আশ্বস্ত বোধ হয় নে নহয় ঠিক আছে আৰু দুই নম্বৰ কথা হ'ল বলকেইটা এবাৰ দেখাই লওক ৰাইজক সেয়া অলপ বুজাই দিছে বলকেইটা মই দেখাব পাৰিম নে মানে বাবুলাদী হাজৰিকা গোটেই বস্তুটো দেখুৱাই দিব যাতে ৰাইজৰ মনত কোনো ধৰণৰ প্ৰশ্ন নাথাকে গোলাঘাটৰ পৰা আহিছে বলকেইটা দেখুৱাব সকলোৰে মনত প্ৰশ্ন থাকিব পাৰে এয়া ৰাইজে খেলিব ৰাইজৰ চকু বান্ধি দিয়া হ'ব জিৰ'টো ভৰাই দিছো এইটো এক ৰিংকু পাটৰ উড়িষ্যাৰ পৰা চাই আছে সোহেল আহমেদ নাগালেণ্ড চাউন আহিব যিহেতু অলপ হুলস্থুল আহক আপুনি জাহিদুল বৰপেটা দুজনমান আহক ৰাইজক মাতিব লাগে আহক দুজনমান আহক চাই লওক এয়া কলচী এয়া ৰাইজ মঞ্চত আছে কলচীৰ ভিতৰত ৰাইজৰ মতে কোনোবা এজন আহক চাই যাওক এইটো ফিক্স কৰা হৈছে সেইকাৰণে ওলাব নোৱাৰা কণ্ডিশ্যনত আছে কলৰটো আপোনালোকে 2-4জনে আহি চাই যাব পাৰিব আমি ৰাইজৰ মানুহ হ'ব পাৰো বুজিছে ইয়াতে কলছিল এটাও নাই খালী কলচ আছে আমি ৰাইজৰ মানুহ ৰাইজৰ পৰা কৈ আছো আমি ইয়াত কোনো চুমুৰি মানুহ নহয় কিন্তু আমি ৰাইজৰ মানুহ বুলি কৈ আছো খালী কলচি আছে ইয়াত এয়া খালী কলচি আছে আমি খালী কলচি এটাও নাই কৰিছে ইতিমধ্যে তেওঁলোকে ঘোষণা আমি কৰিছে ৰাইজৰ পৰা আহিছো কিন্তু ৰাইজৰ পৰা আহি কিনে কৈ আছে খালী কলচি পাইছো কোনো নাই কলচি বলো নাই বহু অপেক্ষা এয়া আৰু কোনোবা আহিছে চাবলৈ কলচীৰ ভিতৰত কিবা আছে নেকি গুটিখন ওপৰত আছে লাইভটো শ্বেয়াৰ কৰক আপোনালোকে সকলোকে জনাওক আৰু যদি আপুনি কুপন লৈছিলে তেন্তে অপেক্ষাত থাকক বহি খেলৰ 30 নম্বৰ পুৰস্কাৰ ফলাফল ঘোষণা কৰিব গৈছে কোনে কি লাভ কৰে এতিয়া সকলোবোৰ কলচীত আবদ্ধ হৈছে সকলোৰে ভাগ্য ৰাইজৰ সব ঠিকে আছে সব খালী আছে আৰু কোনোবা আহিলে আহিব পাৰিব সম্পূৰ্ণ নিৰীক্ষণ কৰা হৈ আছে সকলোবোৰ নিৰীক্ষণ কৰা হৈ আছে জাগাই মাৰা আছে আহক আপোনালোক একোৱে আহক ৰাইজৰ মাজৰ পৰা আহকচোন আৰু দুজনমান আহক আপোনালোক আহিব কোনোবা ইফালে আহিব ইফালে কোনোবা আহিব আৰু কোনোবা আহিব আপুনি আহিব ৰাইজৰ মাজৰ পৰা আহিছে আহক আমাৰ মানুহখিনি খাদ্য বাহিৰত লৈ যাওক আপুনি চাওকচোন নাই ছাৰ ৰাইজৰ এতিয়া কলচৰ ভিতৰত একো নাই নাই খালী আছে হা চেক কৰা হৈ আছে কিবা আছে নেকি ভিতৰত খালী আছে ৰাইজৰ পৰা আহিছো খালী আছে একো নাই নাই একো নাই সব খালী আছে হা খালী আছে ঠিক আছে আপুনি ল'ব এক ছেকেণ্ড নাম্বাৰকেইটা চাই যাওক ইতিমধ্যে আমি লাইভ যোগে আপোনালোকক দেখুৱাইছো কলচটো পুৰা শুদ্ধ
ভাৱে খেলটো চলিব বুলি আশা ৰাখিছোঁ মোৰো মনত কিবা এটা লাগি গৈছিল কিন্তু যেতিয়া ময়ো আহি চাইছোঁ লাইভ যোগে দেখুৱাব পাৰিছোঁ ৰাইজক পুৰা ক্লিয়াৰ সম্পূৰ্ণ ফুটবল বুলি মই ঘোষণা কৰিলোঁ আপুনি লাইভ দি আছে আপুনি নাম্বাৰ কেইটা এবাৰ চেক কৰি যাব সিরিয়াল নাম্বার দি আছে আমি এটা 1 হয় আপনি ক্যামেরা লৈ লওক 1 হয় গাইস এটা 2 হয় এটা 2 হয় গাইস এটা 3 হয় এটা 3 হয় গাইস এটা 4 হয় এটা 4 হয় না এটা 5 এটা 5 হয় এটা 5 হয় না কিবা প্ৰশ্ন আছে যদি আপোনালোকে জনাব যে ভিতৰত কিবা আছে নেকি আপোনালোকে জনাব 5 হয় সম্পূৰ্ণ চেষ্টা কৰিম অলপ মঞ্চৰ এটা 6 হয় যদি কিবা আছে কলচি আমি দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু ইতিমধ্যে ৰাইজ আছে ভিতৰত আমি দেখুৱাবলৈ চেষ্টা কৰিম এয়া কলচি কিবা আছে নেকি ভিতৰত চাই লওক সম্পূৰ্ণৰূপে খালী হৈ আছে এয়া কলচি অজুতৰ ঘৰৰ কলচি এয়া আৰু এই গুটিসমূহ আমি আপোনালোকক দেখুৱাইছোঁ এয়া সম্পূৰ্ণৰূপে দেখুৱাই গৈছোঁ এয়া অজুতৰ ঘৰৰ গুটি এয়া হাজাৰৰ ঘৰৰ এয়া কলচি প্ৰাইম টাইম আছামৰ দৰ্শকসকলে ইতিমধ্যে চাই আছে যে সম্পূৰ্ণ আমি যদি প্ৰশ্ন আছিল আপোনালোকৰ ঘৰত প্ৰশ্ন ক্লিয়াৰ হ'ব এয়া সম্পূৰ্ণৰূপে দেখুৱাইছোঁ এয়া দেখুৱাই গৈছে 9 আৰু সম্পূৰ্ণ বল এটা মই আপোনালোকক সম্ভৱ মই দাঙি দেখুৱাম যে ওজন আছে নে কি আছে চেষ্টা কৰিম 0 এয়া সম্পূৰ্ণৰূপে এককৰ ঘৰৰ প্ৰক্ৰিয়া ইতিমধ্যে দেখুৱাইছোঁ এয়া বল কেইটা আমি অলপ কিছু যদি চেষ্টা কৰোঁ আমি চেষ্টা কৰিম এটা বল আমি দেখুৱাবলৈ এয়া আমি দেখুৱাইছোঁ সম্পূৰ্ণৰূপে পাতল এয়া 6ৰ ঘৰৰ 6 এয়া 6 নহয় 6 আৰু ইয়াত 6 বুলি লিখা আছে গতিকে কনফিউজ নহ'ব প্ৰাইম টাইম আছামৰ দৰ্শকসকলে আমি জনাইছোঁ যে সম্পূৰ্ণ কলচি সাজু হাত ভৰাব এনেকে চকু বান্ধি দিয়া হ'ব তাৰপিছত দেখুৱাব গতিকে এয়া দৰ্শক দেখুৱাইছোঁ ক্ৰাউড টোটেলি উৎকণ্ঠা গতিকে প্ৰশ্ন হয়তো থাকিব নালাগে সম্পূৰ্ণৰূপে তেওঁলোকে নিয়াৰিকৈ খেলখন অনুষ্ঠিত কৰিবলৈ ইতিমধ্যে সাজু হৈছে এয়া আৰম্ভ হ'বলৈ গৈ আছে বহু প্ৰতীক্ষাৰ অন্তত ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণ কাৰ্যৰ যি উপহাৰ কুপন খেলৰ আয়োজন কৰা হৈছিলে সেই খেলখন অনুষ্ঠিত হ'ব আৰু মাত্ৰ কিছু সময়ৰ পাছতেই এটা 2 হয় এটা 3 হয় না এটা 5 হয় এটা 6 হয় লেখাটো দেখা দিন সব এটা 7 হয় 8 9 লিখা আছে পিছফালে আৰু অলপ ধৈৰ্য থাকক কিছু সময় বাকী এয়া অনুষ্ঠিত কৰিবলৈ আপোনালোকৰ কুপন কমেণ্ট কৰে 8405 কোনোবাই কমেণ্ট কৰিছে এয়া দেখুৱাইছোঁ আপোনালোকক 4 5 6 হয় হা পিছফালে লিখা আছে চাই লওক হয়তো নহয় কওক আৱাজ লাগে আমাক 7 পিছফালে চাইছে 8 হয় 8 হয় নে 9 পিছফালে লিখা আছে 9 লিখা আছে সম্পূৰ্ণ লাইভ আমি আপোনালোকক দেখুৱাই গৈছোঁ 0 হয় এইটো নিত্যৰঞ্জন দা আপুনি আহিব লাগিছিলে 1 হয় বাবুল আলী হাজৰিকা উপস্থিত আছে আপুনি আহিব লাগিছিলে ইতিমধ্যে দেখুৱাইছোঁ যে লোকে উপস্থিত হৈছে আৰু আশা কৰোঁ সুন্দৰকৈ হ'ব ইতিমধ্যে
পিছফালে ফ্ৰী হয় উল্টাই দিছো দুজন এজনহে চিঞৰি আছে 4 হয়নে কলচিত কিন্তু একো নাই হয় সকলোবোৰ দেখুৱাইছো আপোনালোকক পিছফালে চাই ল 6 দেখিছে লিখা আছে পিছফালে 6 দেখিছে নে দেখিছে 7 সম্পূৰ্ণ পাতল 7 দেখিছে নে সম্পূৰ্ণ পাতল বল কি হল কাৰো শব্দ নাই দেখিছে নাই সম্পূৰ্ণ পাতল একো ওজন পিছফালে চাওক হাতত যি উঠি আহে কলা কাপোৰ বান্ধি দিয়া হ'ব এই নহয় দেখিছে আৰু সম্পূৰ্ণ ৰাইজৰ মাজৰ পৰা খেলখন খেলাব পিছফালে চাওক কমিটিৰ মানুহে নেখেলাই ৰাইজে খেলাব গতিকে ইয়াত আপোনালোকে গম পাইছে খেলখন কি ধৰণৰ অনুষ্ঠিত হ'ব ৰ'ব 6 ডাবল হৈছে অলপ ধৈৰ্য ধৰক সম্পূৰ্ণ প্ৰক্ৰিয়া চেক কৰা হৈ আছে কিবা ত্ৰুটি থাকিলে ইয়াতে ঠিক কৰা হ'ব খেল অনুষ্ঠিত হোৱাৰ আগত এখানে দাঙিব নোৱাৰি আপুনি উঠি আহক হ'ব চাইড কৰি দিছোঁ এটা অলপ চাইড কৰি দিছোঁ দেখিছে কোনে কৰবা চাইছে সেইটো শ্বেয়াৰ কৰিব আৰু জনাবলৈ নকৰিব কোনে কৰবা চাইছে ইতিমধ্যে অষ্টাধিক জনতা আহি উপস্থিত হৈছে লক্ষ্মী মন্দিৰ লক্ষ্মী ওৰাং লক্ষ্মী মন্দিৰ খেলপথাৰত আমি দেখুৱাইছোঁ আপোনালোকক আৰু কিছুক্ষণ পাছতেই অপেক্ষাৰ অন্ত পেলাই ফলাফল ঘোষণা কৰিব গৈ আছে ইতিমধ্যে সম্পূৰ্ণ নিৰীক্ষণ কৰা হৈ আছে যে কিবা যদি ত্ৰুটি থাকে সেয়া সম্পূৰ্ণ খেলৰ আগতেই ঠিক কৰা হ'ব আৰু ইতিমধ্যে কলহসমূহ আমি আপোনালোকক লাইভত দেখুৱাইছোঁ যে কলহৰ ভিতৰত কিবা আছে নেকি আৰু বলসমূহ আমি হাতেৰে চুই দেখুৱাইছোঁ যে ওজন নে পাতল গধুৰ বল দিয়া হৈছে নেকি সম্পূৰ্ণৰূপে দেখুৱাইছোঁ আৰু যি 6ৰ নাম্বাৰ আছে 6ৰ নাম্বাৰ যাতে কনফিউজ নহয় সেয়া 9 বা 6 বুলি সেইকাৰণে 6ৰ পিছফালে 6 বুলি লিখি দিয়া হৈছে আৰু 9টো খালী কৰি ৰখা হৈছে আৰু 9টো লিখি দিয়া হৈছে 9 বুলি গতিকে একো প্ৰশ্ন থাকিব নালাগে সকলোবোৰ বক্সতেই যি তেওঁলোকৰ যিমান নম্বৰলৈকে বহি আছে সেই হিচাপতে তেওঁলোকে গুটিসমূহ ৰেডি কৰি ৰাখিছে আৰু খেলৰ যি নিয়ম সেয়া তেওঁলোকে বুজাইও দিছে ৰাইজে চেক কৰি আছে ৰাইজো উপস্থিত আছে ইতিমধ্যে দেখুৱাইছোঁ কোনে লাইভটো ক'ৰ পৰা চাই আছে এয়া খেলটো হৈ আছে ওদালগুৰি জিলাৰ ওৰাং টাউনতে হৈ আছে ওৰাং লক্ষ্মী মন্দিৰ খেলপথাৰ ওৰাং টাউনৰ পৰা কিছু নিলগত ওচৰতে ট্ৰেফিক পইণ্টৰ ওচৰতে এই খেলখন হৈছে ৰাস্তাৰ কাষতে নিত্যৰঞ্জন দা অলপ পাৰিবাৰিক অসুবিধাৰ সন্মুখীন হ'লোঁ নিশ্চয়কৈ বাৰু যিয়ে নহওক থেংক ইউ শুভেচ্ছা জনোৱাৰ বাবে আশা কৰোঁ খেলখন ভাল হওক আৰু এনেকৈ অসমৰ যি উপহাৰ কুপন খেলসমূহ অনুষ্ঠিত কৰি আছে সকলোবোৰ খেল এনেকৈ নিয়াৰিকৈ হওক আমি সেয়া আশা কৰিম আমি নিবিচাৰোঁ যে খেলসমূহ কিবা খেলি মেলি হওক সেয়া কেতিয়াও কামনা নকৰোঁ আমি চাওঁ আমি ৰাইজৰ লগতে আছোঁ ৰাইজৰ ভালেই আমাৰ ভাল গতিকে আমি সকলো সময়তে আমি চেষ্টা কৰোঁ যাতে ভাল হওক ইতিমধ্যে আদ্ৰিত ঘোষে কমেণ্ট কৰি তেওঁৰ কুপন নম্বৰ জনাইছে 404689299122121882 এয়া কুপন নম্বৰ আৰু মাত্ৰ কিছু সময় পাছত অনুষ্ঠিত হ'ব এয়া বহি খেলৰ যি ফলাফল 30টাকৈ বহিৰ ওপৰত পুৰস্কাৰ আছিলে সেয়া ঘোষণা কৰিব গৈ আছে আৰু শেষৰটো পুৰস্কাৰ 30 নম্বৰ এয়া ভাগ্য কলহত আবদ্ধ হৈ আছে আপোনালোকৰ মাত্ৰ কিছুক্ষণ পাছতে ভাগ্য খোল খাব যদি আপুনি কুপন লৈছিলে বা বহি লৈছিলে সম্পূৰ্ণ প্ৰহ্লাদ দৈমাৰী গোৱালপাৰাৰ দুধনৈৰ পৰা চাই আছে তেওঁ স্বাগতম জনাইছোঁ আপোনালোকক মানিক মণ্ডল 304399 কমেণ্ট কৰিছে MT24 লামডিং স্বাগতম জনাইছোঁ হীৰক জ্যোতি ডেকাই চাই আছে স্বাগতম নিয়মটো এবাৰ বুজাই দিয়ক নিয়মটো বুজাই দিছোঁ যে এয়া হৈছে কলহ পদ্ধতিত খেলখন অনুষ্ঠিত হ'ব যিহেতু বহিৰ ওপৰত যিমান নম্বৰ আছে সেই নম্বৰ অনুপাতে অযুতলৈকে আছে সেয়ে 5টা কলহ ৰেডি কৰা হৈছে আৰু কুপনৰ ওপৰত যিহেতু লাখৰ ঘৰলৈকে আছে সেই 6টা কলহত অনুষ্ঠিত হ'ব আৰু সেয়ে এতিয়া লাখৰ ঘৰটো ৰখা নাই আৰু কলহৰ ভিতৰত সম্পূৰ্ণৰূপে খালী আমি আপোনালোকক লাইভত দেখুৱাইছোঁ কলহ খালী হৈ আছে ওপৰত গুটি ৰখা হৈছে গুটিসমূহত নাম্বাৰিং কৰা হৈছে 1ৰ পৰা তেওঁলোকে কমিটিয়ে নাম্বাৰিং কৰিছে
আৰু নাম্বাৰিং কৰাৰ পাছত দৰ্শকৰ মাজৰ পৰা 5জনক উঠাই দিয়া হ'ব আৰু তেওঁলোকৰ চকু বান্ধি দিয়া হ'ব। কমিটিৰ কোনো লোক নাথাকে। কলহৰ ভিতৰত গুটিসমূহ দি দিয়া হ'ব আৰু তাৰপিছত চকু বন্ধ কৰি সেই গুটিসমূহ তেওঁ হাতেৰে উঠাব। যিটো নম্বৰ উঠাব এককৰ ঘৰত সেইটোৱে হ'ব পুৰস্কাৰৰ এককৰ ঘৰৰ সংখ্যা লাকি নাম্বাৰ। আৰু যিটো যদি দশকৰ ঘৰৰ নম্বৰ উঠায় তেন্তে সেয়া হ'ব দশকৰ ঘৰৰ নম্বৰ আৰু শতকৰ ঘৰত উঠালে শতক। আৰু এনেকৈ খেলটো অনুষ্ঠিত হ'ব। আৰু কলৰ ভিতৰত যদি কিবা আছে নে নাই আমি সম্পূৰ্ণৰূপে লাইভত আমি আপোনালোকক দেখুৱাইছোঁ। এয়া সম্পূৰ্ণ গধুৰ বল ৰখা হোৱা নাই, পাতল বল ৰাখিছে, প্লাষ্টিকৰ বল, যাতে হাতত খুব ধুনীয়াকৈ উঠি আহে, যাতে ওজন অনুভৱ নহয়, ওজন যাতে অনুভৱ নহয়, সকলো পাতল একে ওজনৰ লাগিব। গতিকে কোনেও নাজানিব যে এয়া কিমান নম্বৰ হ'ব আৰু ৰাইজৰ মাজৰ পৰা খেলটো অনুষ্ঠিত কৰিব। গতিকে আপোনালোকে লাইভত দৃষ্টি ৰাখক আৰু কোনে ক'ৰ পৰা চাই আছে জনাব। কুপন নম্বৰ আপোনালোকে কমেণ্ট কৰি জনাওক আৰু লাইভত আপোনালোকে দৃষ্টি ৰাখক। প্ৰাইম টাইম অসমৰ এই লাইভটো আপোনালোকে শ্বেয়াৰ কৰি দিব। আকাশ হেমব্ৰম ৰঙাপুৰৰ পৰা চাই আছে। হেল্ল' অনুগ্ৰহ আপোনালোকে শুনি লওকচোন কথাটো। যিহেতু অজয় বৰমা ভোগৰ খেলত আপোনালোকে সংখ্যা ভোগত কেইটা আছে চাই লওক। চাৰ্বিন এইটো কুপনৰ খেল হোৱা নাই, ধেমাজি পৰা ডাঙৰীয়া চাই আছে। গতিকে ভোগৰ খেলত কেইটা সংখ্যা আছে আপোনালোকে এবাৰ বুকখন মেলি চাই লওক। ইয়াৰ পিছত আৰু দেৰি নহয়, নিয়মসমূহ বুজাই দিয়া হৈছে। এয়া অনুষ্ঠিত হ'বই। পৰীক্ষা নিৰীক্ষা চলি আছে যাতে কোনো ত্ৰুটি নাথাকে। ৰাজেন সিংহা চাই আছে লাইভ ফ্ৰম আছাম লংকা। থেংক ইউ মীনাক্ষী শুৱালকুছিৰ পৰা চাই আছে তেওঁ। নিশ্চয় চেষ্টা কৰিম ভিডিঅ'টো ভালকৈ দেখুৱাবলৈ। যদি নেটৱৰ্কে ত্ৰুটি নকৰে, বাধা বিঘিন সৃষ্টি নকৰে, আমি সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গজন মণ্ডল ঠেলামৰা স্বাগতম। মামনি ৰাভা মেঘালয়ৰ পৰা চাই আছে। সঞ্জীৱ কুমাৰ মৰিগাঁও, মনোৱাৰ আলী খেলখন অনুষ্ঠিত হওঁতে কিছু দেৰি হৈছে। পলম হৈছে, প্ৰায় 9টা বাজিবৰ ধৰিম। সেয়ে ভাগ্য ভাবি নাই। আপোনালোকে যদি আমাক শান্তিপূৰ্ণভাৱে খেলখন পাতিব দিয়ে তেতিয়াহে খেলখন পাতিব পাৰিম। আপোনালোকে আমাৰ পৰিস্থিতিটো আমাক বজাই ৰাখিব লাগিব। শান্তি সম্প্ৰীতি যিটো পৰিস্থিতি সেইটো আপোনালোকে যদি দিয়ে তেতিয়াহ'লে আমি খেলখন পাতিব পাৰিম। যদি আপোনালোকে এনেকে চিঞৰ বাখৰে কৰি থাকে আমি খেলৰ মাজত কোনো উপস্থিত আছে নেকি লাইভ আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ মতে খেলখন পাতিব লাগে নে নালাগে? জাহাংগীৰ আহমেদ মৰিগাঁৱৰ পৰা চাই আছে। ববুল দাসে কমেণ্ট কৰি জনাইছে 620550। ইয়াক কুপন নম্বৰ জনাইছে আপুনি নিশ্চয়। ৰূপান্ত দেউৰী গোগামুখৰ পৰা চাই আছে। দুলুমণি বৰগোহাঁই ফ্ৰম শিৱসাগৰ স্বাগতম আপোনাক। গিৰীন্দ্ৰ আগত কুপনৰ খেল নহয়, নম্বৰ অনুষ্ঠিত কৰিব তেওঁলোকে। তাৰপিছত এজেণ্ট খেল, তাৰপিছত বাকী খেল তেওঁলোকে কমিটিৰ সিদ্ধান্ত ল'ব। জিয়াৰুল আলী নলবাৰী আমিৰ হামজাই কমেণ্ট কৰিছে 262968 কুপন নম্বৰ। মনোৱাৰ আলী কেৰেলাৰ পৰা চাই আছে। স্বাগতম জনাইছো আপোনালোকক। আৰু কৃষকৰ অপেক্ষা মাতো আৰু মাত্ৰ কিছু খেল বাকী আছে খেল অনুষ্ঠিত হ'বলৈ। আৰু জাহাংগীৰ আহমেদে কৈছে মোৰ নাম নিশ্চয় কৈ জাহাংগীৰ আহমেদ মৰিগাঁৱৰ হয়, তেওঁ তাৰ পৰা চাই আছে। বিশেষ ঘোষণা যিসকল আমাৰ খেল পৰিচালনা সমিতিয়ে বিষয়ববীয়া আছে তাৰ বাহিৰত আমাৰ মঞ্চত বহুতো আমাৰ পাব্লিক মঞ্চত আছে। সেইসকলক আমাৰ খেলখন পতাৰ সুবিধাৰ্থে তেখেতসকলক আমি বাহিৰত যাবৰ কাৰণে আমি কমিটিৰ পৰা অনুৰোধ কৰিছোঁ। তেখেতসকলে যাতে আমাৰ মঞ্চৰ পৰা তেখেতসকলৰ যিটো স্থান তাত গুচি যায় সেয়ে অনুৰোধ কৰিছোঁ। এয়া এনেধৰণে অনুষ্ঠিত কৰা হৈছে কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে বৃহৎ উপহাৰ কুপন খেল। আপোনালোকক আজিৰ লাইভৰ জৰিয়তে বিস্তাৰিতভাৱে দেখুৱাই আছো। সমূহ অসমবাসী ৰাইজক চোৱাৰ বাবে যাতে সুবিধা কৰি দিয়ে, মাথো এটা শ্বেয়াৰ কৰক যাতে আপোনাৰ দৰে আপোনাৰ আন এগৰাকী বন্ধু অথবা বান্ধৱীয়ে আজিৰ বিশেষ লাইভৰ জৰিয়তে এই প্ৰতিবেদন চাব পাৰে। বিস্তাৰিতভাৱে সামগ্ৰিক পৰিৱেশ লাইভ যোগে আপোনালোকক দেখুৱাই আছো, বিস্তাৰিতভাৱে দেখুৱাই আছো। মাথো এটা শ্বেয়াৰ কৰি দিয়ক আৰু অসমৰ প্ৰতিজন টিকেট ক্ৰয় কৰা গ্ৰাহকক আপোনালোকে চোৱাৰ বাবে সুবিধা কৰি দিয়ক। এয়া এনেধৰণে সামগ্ৰিক পৰিৱেশৰ লগতে লাইভ যোগে একক, দশক, শতক, হাজাৰ অযুত যিসকল সংখ্যা আছে সংখ্যাবোৰ আপোনালোকক বিস্তাৰিতভাৱে দেখুৱাই আছো। একক, দশক, শতক, হাজাৰ অযুত প্ৰত্যেকটো সংখ্যা কেনেধৰণে লাইভ যোগে দেখুওৱা হ'ব
আপোনালোকে বিস্তাৰিতভাৱে চাই থাকক আজিৰ বিশেষ প্ৰতিবেদন সামগ্ৰী পৰিৱেশৰ লগতে আজিৰ লাইভ যোগে আপোনালোকক দেখুৱাই আছো আপোনালোকে সকলোৱে এটা মাতো শ্বেয়াৰ কৰিব আৰু সকলোকে চোৱাৰ বাবে সুবিধা কৰি দিব এনেধৰণে ৰাইজে বিপুল সঁহাৰি জনাইছে আপোনালোকে লাইভটো কৰ পৰা চাই আছে আমাক জনাব MT24 মুৰিগাঁৱৰ পৰা চাই আছে মুৰিগাঁৱৰ পৰা ধন্যবাদ আপোনালোকক ধন্যবাদ জনাইছো আপোনালোকক সাউন্ড গৈ আছে নে নাই জনাব সকলোৱে কমেন্ট কৰি জনাব কোনখন ঠাইৰ পৰা আপোনালোকে চাই আছে ধুবুৰী শামপুৰৰ পৰা হাসিনুৰ আলীয়ে চাই আছে আসাম পাৱাৰ দৰংগৰ পৰা চাই আছে হাসমত আলী চাই আছে কৰ পৰা হেতু লিখা নাই আমানে চাই আছে পুলিজানৰ পৰা আশিষ খানে চাই আছে লখিমপুৰৰ পৰা সকলোকে ধন্যবাদ জনাইছো সকলোৱে লাইভটো শ্বেয়াৰ কৰক অসমৰ অন্তিমখন বৃহৎ উপহাৰ কুপন খেল অনুষ্ঠিত কৰা হৈছে ওৰাং টাউন কালী মন্দিৰ নিৰ্মাণৰ সাহায্যাৰ্থে উদালগুৰি বিটিআৰত আপোনালোকে যিমান পাৰে লাইভটো শ্বেয়াৰ কৰক সকলোকে চোৱাৰ বাবে সুবিধা কৰি দিয়ক আসাম পাৱাৰ মংগলদাৰ পৰা চাই আছে ধন্যবাদ সুস্মিতা দত্তই চাই আছে মাজবাটৰ পৰা ধন্যবাদ সুস্মিতা যিহেতু এখন বুকৰ খেল অনুষ্ঠিত হৈছে ৩৫টা পুৰস্কাৰৰ বাবে অনুষ্ঠিত হ'ব আৰু বুক যিহেতু ৪৭,০০০ ৭৪,০০০ বুক আছিলে গতিকে ইয়াত প্ৰথমতে শূন্য নাহিব একক দশক শতক হাজাৰ অযুত এককত নহ'ব দশকক নহ'ব শতকৰ সংখ্যাৰ পৰাহে শূন্য সংখ্যাটো থাকিব শতকৰ পৰা যিহেতু বুকৰ খেল ৩৫টা পুৰস্কাৰৰ বাবে অনুষ্ঠিত কৰা হ'ব গতিকে বুকৰ খেলত শতকৰ পৰাহে শূন্য আৰম্ভণি হ'ব গতিকে পাতিব পাৰে গতিকে আৰম্ভ কৰক যিহেতু ৭৪,০০০ টিকট আছে 1ৰ পৰা 7 সংখ্যাটোলৈকেহে থাকিব আৰু বাকী কুপনত বাকী কলহত 0ৰ পৰা 9 লৈকে থাকিব আৰু প্ৰথম কলহত থাকিব 1ৰ পৰা 7 লৈকে যিহেতু ৭৪,০০০ টিকেট আছে সিহঁতৰ বুক আছে বুক এইটো টিকেটৰ খেল নহয় বুকৰ খেল হৈ আছে আপোনালোকে শান্তি শৃংখলা বজাই ৰাখক আপোনালোকে চাই থাকক ধুনীয়া খেলখন হৈ আছে দাদা কাৰ কোনটো উপহাৰ লাগে আপোনালোকে কমেন্ট কৰি জনাব আল্ট্ৰাবাছ লাগে নে স্কৰপিঅ'খনে লাগে মহিন্দ্ৰা থাৰখন নেপালৰ এখন ট্ৰেক্টৰো আছে আমি কন্টেক্ট পিছতে যি উপহাৰ কুপনৰ খেল উপহাৰ কুপনৰ খেল আৰম্ভ কৰিম যিসকল
পৰিচালনা সমিতিৰ বাহিৰে মঞ্চত আমাৰ মানুহ উপস্থিত আছে তেখেতসকলক আমাৰ বাহিৰলৈ ওলাই যাবৰ কাৰণে আমি অনুৰোধ কৰিছো কাৰণ খেলখন পৰিচালনা কৰাত কিছু অসুবিধাই দেখা দিছে সেইকাৰণে আমি তেখেতসকলক আৰিফুল্লাহ তেজপুৰ বাহিৰত ওলাই যাবৰ কাৰণে আমি অনুৰোধ আহিব লাগিছিলে 5 গৰাকী লোকক প্ৰেক্ষাগৃহৰ ভিতৰত বিচাৰিছো তেওঁলোকৰ চকু বন্ধা থাকিব আৰু তেওঁলোকে উপহাৰ কুপন বহি শেষৰ পুৰস্কাৰ পৰা যিহেতু অনুষ্ঠিত কৰা হ'ব প্ৰথম বুকৰ খেলা হ'ব বুকৰ 5 গৰাকী লোকে আহিবলৈ আমি অনুৰোধ জনাইছো তেওঁলোকে নাম্বাৰ তুলিব তেওঁলোক সোনকালে আহিবলৈ আমি অনুৰোধ জনাইছো যিহেতু বুকত 5টা ডিজিটৰ সংখ্যাৰে বুক আছে গতিকে 5 গৰাকী লোকক ঠিক নাৰ্চাৰীয়ে কমেণ্ট কৰিছে বাছ লাগে নিশ্চয় আশা কৰো আপুনি পাওক 4খন আল্ট্ৰা বাছ আছে আপুনিও 5 গৰাকী লোক আহিছে তেওঁলোকৰ চকু বান্ধি দিয়া হ'ব আৰু তেওঁলোকে এয়া 5 গৰাকী লোক উঠি আহিছে এই 5 গৰাকী লোকে আপোনালোকৰ ভাগ্য নিৰ্ণয় কৰিব আৰু 30 নম্বৰ পুৰস্কাৰ আছে খুব সম্ভৱত অলপ আঁতৰি দিবলৈ অনুৰোধ জনাইছো আমি যেতিয়া আৰম্ভ কৰক বুলি কম তেতিয়া তেওঁলোকে আৰম্ভ কৰিব তেওঁলোকৰ চকু বন্ধা থাকিব লাগিব যাতে তেওঁলোকে সংখ্যাসমূহ দেখা নাপায় আৰু বলসমূহ ঘূৰাই ল'বলৈ অনুৰোধ জনাইছো তেওঁলোক প্ৰথম কলহত 1ৰ পৰা 7 লৈকে থাকিব বাকী কলহত 0ৰ পৰা 9 লৈকে থাকিব আৰু চকু বান্ধি দিয়া হ'ব 5জন মানুহৰ এটা এটা বল উঠাই ওপৰত হাতটো দাঙি দেখাই দিব ৰাইজে যেনেকুৱা দেখা পায় আৰু আপোনালোকে মনে মনে চাই থাকক হুলস্থুল নকৰিব দুনিয়া খেল হ'ব আপোনালোকে চাওক আৰু যদি হুলস্থুলৰ পৰিৱেশ কৰে প্ৰশাসনে খেলটো বন্ধ কৰি দিব থেংক ইউ চকু বান্ধি দিয়ক এই 5 গৰাকী ব্যক্তিৰ চকু বান্ধি আপোনালোকে 5জন মানুহ যাওক 5জন মানুহৰ চকু বান্ধি দিব সোনকালে খেল শেষ কৰিব লাগে 5জন মানুহ যাওক আৰু উপহাৰ কুপন গধূলি খেলৰ 30 নম্বৰ পুৰস্কাৰৰ পৰা এয়া খেল আমি অনুষ্ঠিত কৰিবলৈ ওলাইছো বলসমূহ আপোনালোকে ঘূৰাই ল'ব সুন্দৰভাৱে তেওঁলোকৰ প্ৰতিগৰাকী ব্যক্তি চকু বন্ধা থাকিব আৰু তেওঁলোকে বলটো উলিয়াই আৰু বিচাৰকসকল এৰিছে নাই কেৰালা পৰা চাইছে বিচাৰকসকল চকু বান্ধি দিয়া হৈছে নাম্বাৰ লিখিবৰ কাৰণে এগৰাকী ব্যক্তিক দৰকাৰ এয়া এইগৰাকী ব্যক্তিক চকু বান্ধি দিয়া হৈছে বান্ধি দিয়ক আৰু তেওঁলোকে হাত দাঙি সেই সংখ্যাত ৰাইজৰ মাজত এয়া সম্পূৰ্ণ চকু বান্ধি দিয়া তেওঁলোকে হৈছে দেখুৱাব আৰু 5 গৰাকীকৈ লোকৰ চকু বান্ধি দিয়া হৈছে তেওঁলোকৰ আহিবলৈ অনুৰোধ জনাইছো আৰু আপোনালোকে কিবা দেখিছেনে নাই লচন সিংপো মহিন্দ্ৰা থাৰখন লাগে তেওঁৰ নিশ্চয় আপুনিয়ে লাভ কৰক সকলোৱে লাইভটো শ্বেয়াৰ কৰি দিব আপোনালোকে ইয়াত দেখুৱাইছো উৎকট গৰম আৰু গৰমৰ মাজত আমি আপোনালোকক দেখুৱাই দিছো যাতে পৰিস্থিতি বিষম নহয় পৰিস্থিতি যাতে কোনো ধৰণৰ হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি নহয় কোনো যাতে বিশৃংখল পৰিৱেশৰ সৃষ্টি নহয় যিসকল খেলত উপস্থিত আছে তেওঁলোকক আহ্বান কৰিম যিসকলে খেলত থাকি লাইভ চাই আছে তেওঁলোকক কম যে বিশৃংখল পৰিৱেশৰ সৃষ্টি খেলৰ অনুষ্ঠিত লাষ্টৰ পৰা 30 নম্বৰ পুৰস্কাৰ পৰা জাহাংগীৰ আহমেদে কৈছে আল্ট্ৰাবাছখন লাগে এছ টি ৰয় বৰ্মন ৱেষ্ট বেংগলৰ পৰা চাই আছে নিশ্চয় ধন্যবাদ জনাইছো আপোনাক নিৰ্ণয় কৰিব আৰু এই 5 গৰাকী লোকে এগৰাকী লোকৰ ভাগ্য নিৰ্ণয় কৰিব আৰু সকলো সাজু বিচাৰকসকল সাজুনে নাই এটা হাত চলাই দিয়া আৰু আৰম্ভ হৈ গৈছে চকু বান্ধা মানুহবিলাক পিছফালে খাৰা হৈ যাব যিটো বল উঠোৱাৰ লগে লগে চকুবোৰ এতিয়া খুলি দিব ফটাফট আৰু সিহঁতে নম্বৰবিলাক কৈ দিব সিহঁতৰ মুখেৰে তেওঁলোকৰ মুখেৰে নম্বৰসমূহ ক'ব লাগিব সকলোৰে আল্ট্ৰাবাছখনেই লাগে বাৰু যিয়ে নহওক 4খন আল্ট্ৰাবাছ আছে ফটাফট খেলটো চলিব লাগিব যিহেতু কিন্তু এয়া বহি খেলৰ পুৰস্কাৰ ঘোষণা কৰিব কৈছে বহি খেলৰ 30টাকৈ পুৰস্কাৰ দিছিলে সংখ্যা ওলোৱাৰ পিছতে তেওঁলোকে কাপোৰসমূহ খুলিব লাগিব অলপমান আঁতৰি থাকক তেওঁলোকে সংখ্যা দাঙিব আৰু আমি যিমান চেষ্টা পাৰো আমি আপোনালোকক লাইভ দেখাবলৈ চেষ্টা কৰিম যদি কোনো যান্ত্ৰিক বিজুতি নহয় বাইকৰ পৰা আমি এয়া টিভি ষ্টাৰ স্পৰ্টছ বাইক 30 নম্বৰ পুৰস্কাৰ বহিৰ উপহাৰ কুপন খেলৰ পুৰস্কাৰ হৈছে টিভিএছ ষ্টাৰ স্পৰ্টছ বাইক সাজনে গতিকে আৰম্ভ কৰোঁ
30 নম্বৰ পুৰস্কাৰ এই আমাৰ TVS সতীৰ্থ সাংবাদিক প্ৰতিটো টিমৰ Sport যথেষ্ট Bike। এংকৰিঙত আছে হয়তো খুব কলহত সুন্দৰকৈ প্ৰথমে নিয়াৰিকৈ আপোনালোকে জোকাৰি ল'ব আল্ট্ৰাবাস্টন লাগে একেলগে টানিবনে একক গ্ৰাহক কৰি টানিব হয় ইয়াত বুকৰ খেলা চলি আছে বৰ্তমান এয়া কেনেকে টানিব লাগিব নাই এককৰ ঘৰ আৰম্ভ হ'ব একক গ্ৰাহক শতক হাজাৰ উজু যিহেতু ইয়াত 5টা সংখ্যা থাকিব বহি গতিকে ক'ৰ পৰা টানিব এককৰ পৰা ঠিক আছে আৰম্ভ কৰক এককৰ পৰা এককৰ ঘৰ আৰু আপোনালোকে লৰাই লওক বলখিনি লৰাই লওক আপোনালোকে বলখিনি লৰাই লওক এয়া 3 2 1 দুখন হাত দাঙি দিয়া দেখুৱাই দিয়া ৰাইজক হাত খালি নে এয়া ৰাইজ উঠি আহিছে যদি আপুনি খেলত উপস্থিত আছে ইয়াৰ পৰা লাইভ চাই আছে আপুনিও আহিব মঞ্চত প্ৰথম কলহটো আপুনি লৰাই ল'ব আপুনিও আহক বা আপোনাৰ লগতে বা বেলেগৰ ভাগ্য নিৰ্ণয় কৰি যাওক হাতখন ভৰাই ইয়াত লৰাই লওক তাৰপিছত আপুনি ডাঙৰ কলহত হাত ভৰা সকলোৱে 5গৰাকী লোকক কলহত হাত ভৰাবলৈ দিছো দেখাই পোৱা নাই শতকৰ ঘৰৰ যিগৰাকী লোক আছিলে তেওঁ বাহিৰত হাত সোমাই দিছিলে আমি দিয়াৰ পিছতহে প্ৰথমে এককত দাঙিব দশক শতক হাজাৰ অযুতত দাঙিব এতিয়া নহয় এগৰাকী ডাঙৰ পিছত যেতিয়া সংখ্যাটো কম তাৰপিছত আপুনি দশকৰ কাৰণে দাঙিব ঠিক আছে লৰাই লওক প্ৰথমে এককৰ ঘৰৰ ব্যক্তিগৰাকীয়ে কলহটো লৰাই লওক হাত ধৰাই গোটেই বলকেইটা লৰাই লওক আৰু প্ৰথম একক একক 30 নম্বৰ পুৰস্কাৰ এয়া বহি খেলৰ এয়া 6 এয়া 6 এইটো 6 এইটো বিচাৰক মণ্ডলী এইটো 6 আপোনাৰ হাতত আহিছে 4 দশকৰ ঘৰত 4 এতিয়া শতক আৰু শতকৰ ঘৰত আপুনি ডাঙৰ কি আনিলে আপুনি এয়া আৰু আপুনি ডাঙৰ হাজাৰ আপুনি কি আনিলে 3 আহিছে আৰু শেষৰজনৰ পৰা আমি চাব বিচাৰিছো তেওঁ ভাগ্যোদয় কাৰ কৰে গতিকে 5 আহিছে 5 অৰ্থাৎ এয়া পিছত আছে ইয়াত 64435 গৰাকীয়ে লাভ কৰিছে এখন TVS ষ্টাৰ স্পৰ্ট বাইক এককৰ ঘৰত 6 দশকৰ ঘৰত 4 শতকৰ ঘৰত 4 হাজাৰৰ ঘৰত 3 আৰু অযুতৰ ঘৰত 5 64435 এইগৰাকী বিজেতা লাভ কৰিছে এখন ষ্টাৰ স্পৰ্ট বাইক TVS ষ্টাৰ স্পৰ্টছ বিচাৰক মণ্ডলী আমি যিহেতু উপহাৰ বহি শেষৰ ফলাফল পুৰস্কাৰ আৰম্ভ কৰিছো এইগৰাকীয়ে 30 নম্বৰ পুৰস্কাৰ বিজেতা এও লাভ কৰিব এখন ষ্টাৰ স্পৰ্ট বাইক TVS ষ্টাৰ স্পৰ্ট বাইক আৰু ইয়াৰ পিছতে ইয়াত দৰ্শক টোটেলি 29 নীৰৱ হৈ নম্বৰ গৈছে পুৰস্কাৰৰ বাবে খেল অনুষ্ঠিত কৰিব বিচাৰিছো আপোনালোকে বৰসমূহ ঘূৰাই দিয়ক আৰু 5গৰাকী সাজু হওক হৈ আছে খেল যিহেতু আৰম্ভ হৈছে সকলো আপোনালোক যাব পাৰে আশা কৰো এনেকৈ আপোনালোকে যাব পাৰে পলম নকৰিব নেক্সট দলটো সাজু হওক ইয়াৰ পৰৱৰ্তী দলটোক আমি এয়া 29 নম্বৰ পুৰস্কাৰ আহিব এতিয়া আৰু যি 30 নম্বৰ পুৰস্কাৰ আছিলে সেয়া হৈছে 53446 শুভসমূহ কলাকাৰখনে বান্ধি দিয়া হয় বল লৰাই ল'ব প্ৰথমে তাৰপিছত দশক শতক হাজাৰ উজু এনেধৰণে 5গৰাকী লোকে যায় আৰু 5গৰাকী লোক আহিছে এগৰাকী লোকৰ ভাগ্য নিৰ্ণয় কৰিব এনেধৰণে অনুষ্ঠিত হৈ যাব আপোনালোকৰ মাজত উৰাংটং কালী মন্দিৰ নিৰ্মাণৰ সাহায্যে অনুষ্ঠিত কৰা উপহাৰ কুপন খেলৰ ফলাফল আৰু খুলি লৈ যোৱা কাপোৰখন ইয়াতে থৈ দিব পুনৰবাৰ যাতে আৰু আহক আৰু 3গৰাকী ব্যক্তি আহক কোনোবা আহিব নেকি আহক বল লাগিব কাৰণে কোনোবা আহিব নেকি আহক আপোনালোকৰ মাজৰ পৰা আহক তেওঁ আহিব বিচাৰি আছে ৰাইজৰ পৰা মানুহ বিচাৰি আছে আহিবলৈ অনুৰোধ জনাইছো এইবাৰ এটা এণ্ড্ৰইড মোবাইলৰ বাবে খেল অনুষ্ঠিত কৰা হ'ব 29 নম্বৰ পুৰস্কাৰৰ বাবে উপহাৰ গভীৰ কুপন খেল অনুষ্ঠিত কৰিম গতিকে আপোনালোক আহক একক দশক
শতক হাজাৰ অযুতলৈকে থাকক আৰু এই কেইগৰাকী লোকৰ চকু বান্ধি দিবলৈ আমি সমিতিৰ বিষয়ববীয়া অনুৰোধ জনাইছো চলনা কৰিব কলা কাপোৰ বান্ধি দিয়া হওক তেওঁলোকৰ চকুত প্ৰথমে বলটো লৰাই ল'ব তাৰপিছত আপোনালোকে দাঙি এয়া আমাৰ এজন সতীৰ্থক দেখুৱাইছো আৰু এজন তেওঁ ঠিক আছে আৰু এগৰাকী ব্যক্তিক আহিবলৈ অনুৰোধ জনাইছো কোনোবা যদি ইচ্ছুক ব্যক্তি আছে আৰু পৰৱৰ্তীবাৰে 38 নম্বৰ প্ৰস্তাৱৰ বাবে আৰু 5 গৰাকী লোকক বহি আছে নাম্বাৰ মিলা নাই চাগে আৰু তেওঁৰ এগৰাকী নাম্বাৰটো ব্যক্তিয়ে দেখুৱাইছো ইয়াত আহিব লাগে আৰু এগৰাকী লোকৰ বহি নম্বৰ ভাগ্য নিৰ্ণয় কৰিব 37298 আৰু অহা নাই চাওচোন মোৰ হাতত আছে এখন চাওচোন যদি আহে আপোনালোকে ইতিমধ্যে নিয়মখিনি গমেই পাইছে গতিকে পুনৰ এবাৰ এই 5 গৰাকী লোকক জ্ঞাতনাখিনি জনাব বিচাৰিছো তেওঁলোকৰ চকুসমূহ বান্ধি দিয়া হৈছে তেওঁ এখন বহি দিছিলে আমাৰ সতীৰ্থজনে গতিকে এয়া হৈছে বহি খেলৰ পুৰস্কাৰ এতিয়া এণ্ড্ৰইড মোবাইল হ'ব 29 নম্বৰ পুৰস্কাৰ চাওচোন আমাৰ সতীৰ্থৰ ভাগ্যতে আহে নেকি আমাৰ সতীৰ্থৰ নাম্বাৰ হৈছে 37298 হাত ধৰাব চকু বন্ধাৰ পিছত হাত কেইখন লৰাব লৰাই এটাকে প্ৰথম দাঙিব শতকে দহকে তাৰপিছত তেনেধৰণে যাব ৰাইট এখেতে আমাৰ যিটো কুপনৰ গুটি আছে তেখেতে চেক কৰিব আপোনালোকৰ জ্ঞাত আছে তেখেতে চেক কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছো চেক কৰক চেক কৰিলে উৎকণ্ঠা বৃদ্ধি পাইছে নিশ্চয় আপুনি যদি কুপন লৈছিল বৰ্তমান আপোনালোকৰ অনুভৱটো কেনেকুৱা যদি পাৰে কমেণ্টত জনাব লটাৰী যাক কৈছে উপহাৰ কুপন ইয়াত ৰাইজৰ মাজৰ পৰা যিটো ভাগ্যৱান ব্যক্তিসকলেহে লাভ কৰে আপোনালোকে সন্দেহ কৰাৰ কোনো অৱকাশেই নাই আপোনালোকে নিজে দেখিছে আহিব অযুতৰ এইখন দাঙি দিয়া এয়া সতীৰ্থক মই এইটো গতাই দিওঁ বেছি সতীৰ্থ সময় আছে, নালাগো, কাৰণ কোনো মই সন্দেহ নাই। person হ'ব পাৰোঁ, গতিকে তেওঁক দি থৈছোঁ। আৰম্ভ কৰক তেওঁক দি থৈছো যিহেতুকে হয়তো মই আনলাকি পাৰ্চন হ'ব পাৰো সেই গতিকে তেওঁকে দি থৈছো যেতিয়া আপোনালোকে হাতখন সোমাব অকণমান সময় আপোনালোকে লৰাই ল'ব দেই কলমটো আৰু হাতকেইখন দাঙি দিয়ক 5 গৰাকী ব্যক্তিয়ে এয়া হাত ডঙা পৰ্ব আৰম্ভ হৈছে এয়া এখন মাত্ৰ হাত দাঙিছে দুখন হাতকেইখন আহিছে দাঙি অকণমান সময় এয়া হাত লৰাই দাঙিছে। ল'ব গোটেই বলকেইটা Hands যাতে up. লৰি যায় Hands তল up. ওপৰ হ'ব লাগিব তল ওপৰ লৰাই আছে। হোৱাৰ পিছত আপোনালোকে উঠাব অ'কে গুটি লৰাই আছে বৰ্তমান একৰ ঘৰত দশক এতিয়া আৰম্ভ হ'ব 29 নম্বৰ পুৰস্কাৰ এণ্ড্ৰইড ফোন চাওচোন লাকি ব্যক্তিগৰাকী কোন ওলাই আহে তাৰপিছত দশক তাৰপিছত শতক হাজাৰ তাৰপিছত ৰজুল ঠিক আছে আমাৰ সতীৰ্থ যতীন ডেকা ডাঙৰ ইয়াৰ ডিঙি শুকাই গৈছে এংকৰিং কৰি কৰি বাৰু জিয়ানক বহুত কষ্ট কৰি আছে খেলখনৰ কাৰণে তেখেতক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আমি আৰম্ভ কৰিব বিচাৰিছো সকলোৱে হাত ধৰাই লৰাই লৈছেনে বলকেইটা হাতকেইখন কলহত ধৰক আমাৰ 5 গৰাকী ব্যক্তিক আমি হাতকেইখন এইয়া। ধৰাবলৈ অনুৰোধ জনাইছো 29 নম্বৰ পুৰস্কাৰৰ একৰ ঘৰৰ নাম্বাৰ উঠি আহিব এয়া ৰাইজৰ মাজৰ পৰা আহিছে তেওঁ সমিতিৰ এগৰাকী যুৱ কমিটিৰ লোকৰ সকলোৱে হাত ভৰাইছে। ভৰাবলৈ অনুৰোধ জনাইছো। কলহত যেতিয়া হাত ভৰাইছে দাঙিব লাগে, সকলো। আমি যেতিয়া ইংগিত দিম তেতিয়া আপোনালোকে দাঙিব কাৰণ হাজাৰ একক দশক শতক হাজাৰকেহে যিহেতু অনুষ্ঠিত হ'ব হাতকেইখন ভৰাই ৰাখক না লৰাই থাকক না তাত আপত্তি কি আছে আপোনালোকৰ ৰ'ব লৰাই লওক ৰেডি তেওঁ যিহেতু চকু ঠিক বন্ধ আছে গম গতিকে নাপায় ল'ৰা, তেওঁ প্ৰথমে উঠাই এককে দিছিলে দাঙিব দেই, মনত ৰাখিব প্ৰথমে এককে দাঙক সকলো চবেই লৰাই আছে গুটি এয়া 2 এককৰ ঘৰত কি আহিছে চাওক 2 দুই আহিছে, দুই। আমি যেতিয়া আপোনালোকৰ Live to share কৰিব আপোনালোকে। আপোনালোকে দাঙিব কাৰণ আপোনালোকে গম নাপায় চকু বন্ধা আছে এইটো কি আছে 2 আপুনি দাঙক 3 নম্বৰ 3 নম্বৰ 2 2 এ চাওক অৱস্থা এইটো চাওক শূন্য চকু বন্ধ কৰি দিয়াৰ পাছত অৱস্থা চাওক শূন্য 2 2 0 2 2 0 এইটো 0 শতকৰ ঘৰত 0 আহিছে 2 2 0 3 আপুনি ডাঙৰ অযুত উঠাওক কিবা আহিছে কি আছে 9 নে 6 6 22036 সঁচাকৈ কমিটি এষাৰ কথা কৈছিলে যে অসমৰ লটাৰী খেলৰ যি বাতাবৰণ তাতকৈ সম্পূৰ্ণ পৃথক হ'ব সেই আশা দেখিবলৈ পোৱা গৈছে এটা এণ্ড্ৰইড মোবাইল
এন্ড্ৰইড মোবাইল বিজেতাৰ কুপন নম্বৰ বহি নম্বৰ 63022 এয়া বহি নম্বৰ খেল 29 নম্বৰ পুৰস্কাৰ লাকি পাৰ্চনৰ কুপন নম্বৰ 63022 কিবা আহিছে নেকি আপোনাৰ তাত? আৰু এটা কথা বিনম্ৰভাৱে এখন মাত্ৰ বহি কিনিছে, এখন বহি কিনিছে। আহা নাই। এটা কথা আমি ৰাইজক জনাইছো যে কোনো স্থানাপন্ন কৰি অহা ব্যক্তি আছে মিষ্টেক হৈছে। ইয়াত কলহ মিনিৰ ঘৰত আহিছে। নাম্বাৰ চাওচোন আহিব আহে নেকি? নালাগে। আহিলে পুৰস্কাৰটো মই লৈ যাম। আহিব নালাগে, যিটো সুস্থ বাতাবৰণ এটা পৰিৱেশ আপোনালোকে আমাক দিছে, যাৰ জৰিয়তে আমি খেলখন সুন্দৰভাৱে পৰিচালনা কৰিবলৈ সাহস গোটাইছো। গতিকে সুৰাপান কৰি আহি মঞ্চত নটিবলৈ আমি অনুৰোধ জনাইছো। সুস্থ পাঁচগৰাকী ব্যক্তি আপোনালোক আহিব। সুস্থ পাঁচগৰাকী ব্যক্তিয়ে এগৰাকী লোকৰ ধান্য নিৰ্ণয় কৰিব। গতিকে সুৰাপায়ী মানুহ আহিব নালাগে। আৰু আপোনালোকে আমাৰ LED ঠিক কৰি থৈ দিয়া হৈছে, তাতো চাব পাৰিব। যদি আপোনালোকে হয়তো যদি আপোনালোকে যোগ কৰাত অসুবিধা পাইছে তাতে তাৰ দ্বাৰা আপোনালোকে ৰাইজক এইবোৰ যদি কোনোবা জানিবলৈ ভাবিছে মানে আহিম বুলি চকীখনৰ যোগাৰ কৰিলো বহিবলৈ। দেখা পাইছে ন? ঠিক আছে ভৰাই দিয়ক। আমি যেতিয়া আপোনালোকে আপোনালোকে আগৰ পাৰ্টি মহিলাকে দেখা নাছিল জানো? যেতিয়া ক'ব তেতিয়া চাব একেবাৰে ঘৰে ঘৰে ডাঙৰ আপুনি নহৈছে খুলি দিয়ক, একেবাৰে খুলি দিয়ক। এটা পাঁচ ফাইভ 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 Six. Rock six. Rock six. five 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 মই এবারে এখানে গেলে হয়ে যাবে। আমি নতুন ঠিক করে দেব, ঠিক আছে? খতম। আরে পাঁচ ফাইভ ফাইভ হাতা লে দেবে, এটা না করে যাবে না তুমি করে দে। সাড়ে হাতা লে তাহলে করে দে, ছেলেগুলো করে দেখতে হবে। এটা তো না এটা ফাইভ এটা কি হবে? ফাইভ সিক্স ফাইভ ফাইভ ফোর ফাইভ সিক্স ফাইভ ফোর ফোর এটা একটা বিভিন্ন লাগতে হতো। এটা উত্তর দিতে এটা উত্তর দিতে লাগতে হতো। তাহলে বলবো সরকারি পাঁচ জনকে দিতে হবে। এটা বলবো রেফ্রিজারেটর রেফ্রিজারেটর নাম্বার 44565। 28 নম্বৰ পুৰস্কাৰ বহি খেলৰ 44565। যথেষ্ট দেৰি পুৰস্কাৰ, গতিকে আমি আপোনালোকক লাইভ কিমান সময়লৈকে দেখুৱাব পাৰো নাজানো, তথাপি আমি যিমান চেষ্টা পাৰো আমি দেখুৱাবলৈ চেষ্টা কৰিম, আপোনালোকক চেষ্টা কৰিম। যিহেতু উপহাৰ কুপন বহি খেল অনুষ্ঠিত কৰিছে, গতিকে এইবাৰ আমি কিমান নম্বৰ পুৰস্কাৰ মাজলৈ যাম?
27 নম্বৰ প্ৰধান নেতা ইয়াৰ পৰা মাজলৈ যাম মানে 5গৰাকী ব্যক্তিক আহিবলৈ আমি অনুৰোধ জনাইছোঁ 5গৰাকী ব্যক্তি তেওঁলোকে চকু বান্ধি দিয়ক সুন্দৰকৈ আৰু 5গৰাকী লোক আৰু আহিছে আহক ঠিক আছে হৈ গ'ল হৈ গ'ল এয়া 5গৰাকী আহিছে দেখুৱাইছো 5জন হৈছে তেওঁলোকৰ চকুসমূহ বান্ধি দিয়া হওক আৰু এইবাৰ 27 নম্বৰ পুৰস্কাৰৰ বাবে এয়া CRPF বাহিনীও আহিছে খেল অনুষ্ঠিত হ'ব যাতে পৰিস্থিতি এই বিপন্ন পুৰস্কাৰ হয় দিছে এটা ইয়াৰ কুলাৰ সম্পূৰ্ণ প্ৰশাসনৰ লোক আহি উপস্থিত হৈছে সাজু হৈছে সকলো প্ৰথমে কলচী লৰাই ল'ব প্ৰথমে এককে দাঙিব লৰাই ল'ব গোটেইকেইটাই হাত ভৰাই এয়া হাত দাঙা পৰ্ব আৰম্ভ হৈছে হাত দাঙি দিছে সকলো আমি সেইফালৰ পৰা পৰিস্থিতি ওলাব যাতে পাৰিম নেকি নিয়ন্ত্ৰণৰ বাহিৰত নাযায় সেয়ে সেইফালৰ পৰা ওলাব অৰ্ধসামৰিক বাহিনী আহি উপস্থিত হৈছে পাৰি নে নোৱাৰি হা তাৰ পৰাও পাৰি ইয়াৰ পৰাও পাৰি আপোনালোকে কোন ফালৰ পৰা কয় কওক আমি যেনেকে গৈছো তেনেকে যাম অ'কে অযুতৰ পৰা ওলাওক এইবাৰ অযুতৰ পৰা ওলাব ওলাওক আপুনি ওলাওকচোন যদি নাও এইবাৰ চবৰে ভাগ্যস্ব যাম ওলাওক এইটো ফাইভ অযুতৰ ঘৰৰ পৰা আৰম্ভ হৈছে একেলগে উঠাই এইবাৰ অযুতৰ পৰা আৰম্ভ হৈছে যিহেতু এককৰ পৰা কৰিলে উল্টা হয় এইটো কি আহিছে হাজাৰৰ ঘৰত অযুত আহিছিলে 5 এইটো 9 আহিছে হাজাৰৰ ঘৰত 9 শতক এয়া শতকৰ ঘৰত কি আহিছে 1 আহিছে এতিয়া দশক ইন্দ্ৰকান্ত নাৰ্জাৰীয়ে ডাঙৰীয়ে কমেণ্ট কৰিছে এটা লগাই দিয়ক নিশ্চয়কৈ ইয়াত যিসকল লোক আছে তেওঁলোকে আপোনালোকৰ ভাগ্য নিৰ্ণয় কৰিব 5910 এককৰ ঘৰত আৰু ইয়াৰ পিছতে আৰু 5জন লোক আহক আহিব কাৰণে অনুৰোধ কৰিছো আৰু 5জন আহক আৰু 5জন এয়া 27 নম্বৰ পুৰস্কাৰ 59103 এয়াৰ কুলাৰ গৰম খুবেই বেছি এয়াৰ কুলাৰ লাগেই গৰম খুবেই বেছি যিহেতু মোৰে দৰকাৰ হৈ আছিলে আপোনালোকৰ মাজৰ পৰাই 5জন বিচাৰিছো আহক 5জন আহক 5জন আহক এইবাৰ 26 নম্বৰ পুৰস্কাৰ উপহাৰ কুপন বহী পুৰস্কাৰৰ সংখ্যা হৈছে 26 নম্বৰ পৰা অনুষ্ঠিত কৰা হ'ব তেওঁলোকে চকুসমূহ বান্ধি দিয়ক কলহৰ বলসমূহ আপোনালোক লৰাই ল'ব তাৰপিছত আপোনালোকে বলসমূহ ৰাইজক দেখুৱাব লগতে আপোনালোক নিজেও চাব এয়া বহিৰ খেল চলি আছে মনত ৰাখিব আপোনালোকে বহিৰ প্ৰাইজ 30 টা পবিত্ৰ লৰাই লওক কলহটো তলত থকা বলকেইটা লৰাই লওক কলহটো লৰাব নহয় বলকেইটা ডোন্ট গো অপজিট ৱে আই এম কনফিউজ নিশ্চয় কৈছে তেওঁলোকে কমিটি সিদ্ধান্ত লৈছে ৰাইজৰ এতিয়া দাঙিব নালাগে বাবা ওলাব নালাগে হা এতিয়া ওলাই ওলাব অযুতৰ ঘৰত ওলাইব প্ৰথম খেলখন কেনে পাই আছে আপোনালোকে জনাব অযুতৰ পৰা ওলাইছে খেলখনৰ বিষয়ে আপোনালোকে জনাব কমেণ্ট কৰি 5 অযুতৰ ঘৰত 5 হাজাৰ 0 0 0 শূন্য
হাতত ৰাখি দিবা ওলোৱাৰ পিছত বলটো হাতত ৰাখিব এয়া শতক শতক ওলাই আহিছে 0 এয়া অৰ্থাৎ 0 দাঙি থাকিব হা চকু খোল 7 ইন্দ্ৰকান্ত 7 বাদ দিয়াহে পিছত নিশ্চয় ৰিজাল্ট শ্বিট পাব 2 দাঙি থাকিব 2 7 0 0 টিকটৰ খেল শেষ হোৱা নাই আৰম্ভ হ'ব 2 7 0 আমি 0 বহি খেলৰ ৰিজাল্ট দেখুৱাই আছো আমি কিমান সময়ত দেখুৱাব পাৰো নাজানো লাইভ তথাপি আপোনালোকে লাইভ শ্বিটটো পেজত আপডেট পাইছে যদি আমি লাইভ কিবা পৰৱৰ্তী সময়ত আপোনালোকে আপোনালোকে আপডেট আৰু 5 গৰাকী লোক এবাৰ 25 নম্বৰ পুৰস্কাৰ কোন গৰাকী লোকৰ ভাগ্য নিৰ্ণয় কৰে এই 5 গৰাকী লোকে গতিকে তেওঁলোকক মঞ্চত আহিবলৈ আমি অনুৰোধ জনাইছো 5 গৰাকী সোনকালে কৰিব আৰু কোনো 5জন দিয়ালো 5জন পঠাই দে নাম্বাৰটো লাখলৈকে আছে 5জন দিয়ালো 5জন পঠাই দিয়ক হৈছে যে মই জনাইছো বিবেক চেত্ৰী ডাঙৰীয়া এয়া হৈছে বহি খেলৰ ফলাফল ঘোষণা কৰিব গৈছে গতিকে ইয়াত লাখৰ ঘৰৰ নম্বৰটো নাই বহি খেলত লাখৰ ঘৰৰ নম্বৰটো নাই যিহেতুকে সেই অযুতলৈকে আছে চকু নিব লাগিব সোনকালে হওক সোনকালে কৰিব পিছত দেখাই আৰু এজন চকু বান্ধি দিলে চকু বান্ধি দিলে বান্ধি দে লৈছো হয় এবার 25 নম্বর ভাবে অনুষ্ঠিত কৰিম আমি 25 নম্বৰ বিচাৰকসকল আছে তেওঁলোকে সুন্দৰভাৱে নম্বৰসমূহ লিপিবদ্ধ কৰিছে নাই বৰসমূহ লৰাই ল'ব দেই হাতৰ সময় লৰাই দিছো এবাৰ লৰাই দিয়া মালিক বৰাই কৈছে টিকেট পাম নেকি ওলাব নালাগে দেই গোটেইকেইটা ওলাব নালাগে যেতিয়া ওলাব ক'ব তেতিয়া ওলালে হ'ল লৰাই ল'ব আমি তাৰ পৰাই আহিম বিবেক শৰ্মা ডাঙৰীয়াই কৈছে খেলা হৈছে অন্তৰৰ পৰা এজনৰ নাম কৈ প্ৰথমে উলিয়াই নল'ব আগতে দেই তুমি ওলোৱা হয় হাতে লৈ যাওঁ কিমান 2 আপুনি ওলাওক আপুনি ওলাওক কিমান 7 আপোনাৰ কিমান 6 0 1 2-7 এইটো 25 নম্বৰ পুৰস্কাৰ আছিল একদম আৰম্ভণিৰ পৰা হৈ আছে অযুতৰ পৰা হৈছে মানে শেষৰ পৰা তেতিয়ালৈ সুবিধা হয় 1 0 কিমান আপোনাৰ কিমান কিমান ওলাইছে হিমন্ত হাজৰিকাই কমেণ্ট কৰি চটা নাই এয়া বহি খেল যিহেতু চলি আছে অকল 5টালৈকে বহি খেল চলি আছে কুপনৰ খেল হোৱা নাই কুপনৰ 6টালৈকে হ'ব লাখৰ ঘৰ থাকিব সেইকাৰণে এটা কলক এৰি দিয়া জানা মজা মানুহ আহিবলৈ ইয়াত আহিলে খেল খেল চিনি ল'ব মানুহ নাহিব আগতে দাঙি নিদিব
কিমান এইটো 9 6 to 6 লিখি দিয়া আছে 9 to 9 এইটো 9 6 to 6 বুলি টেক্সট লিখি দিয়া আছে আখৰেদি লিখি দিয়া আছে 6 to 6 বুলি 9 হয় 9 to নামি দিও এইখন হাতত কি আছে হয় এইখন হাতত 9 অৰ্থাৎ আপুনি এইটো ওলাইছে 9 to গতিকে আমি সমিতিক অনুৰোধ জনাইছো যিসকল লোকে সংখ্যাত নাজানে তেওঁলোকক যেন এই অংশত নপঠায় নহ'লে গোটেই আৰু পাঁচজন আহিব লাগে আৰু পাঁচজন 24 নম্বৰ পুৰস্কাৰ পাবে আৰু পাঁচজন আহক আৰু পাঁচজন গতিকে পুনৰবাৰ দৰ্শকসকলক কৰজোৰে অনুৰোধ জনাইছো সুৰাপানী ব্যক্তি যেন ইয়াত প্ৰৱেশ নকৰে আৰু অৰ্থাৎ তেওঁলোকে সংখ্যা চিনি পোৱা হ'ব লাগিব সংখ্যা চিনি পোৱা ব্যক্তি যেন সমিতিয়ে ইয়ালৈ আহিবলৈ অনুমতি প্ৰদান কৰে আপোনালোকেতো আগৰ পাৰ্টিয়ে দাঙি যোৱা দেখিছে নহয় জানো কেনেকে দাঙিব মই ফাৰ্ষ্ট দাঙে মনোভাৱ লৈ নাদাঙিব এজনৰ পিছত এজনকে থাকা চকু খুলিবলৈ এজন ব্যক্তি পিছফালে থিয় হৈ থাকা হাতবিলাক ঘূৰাই লৰাই ল আমাৰ পিছফালে যিকেইজন মানুহ থাকিব তেওঁলোকে তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন দি দিব এয়া প্ৰাইম টেলিভিশ্যনৰ দৰ্শকসকলক আমি দেখুৱাইছো ইয়াৰ বহীখন চলি আছে কম্পিউটাৰ লাইভ আপডেট আমি আপোনালোকক দেখুৱাইছো আপোনালোক ভাব কিমান লৈছে 4 আপোনাৰ কিমান 7 এইটো 6 হেল্ল' কিমান 9 ঠিক আছে আৰু পাঁচজন আহা আৰু পাঁচজন আহা আৰু পাঁচজন লগালগ চকু বান্ধি দিয়া মানুহ পিছফালে থাকিব দেই আৰু পাঁচজন চকু বান্ধি দিয়া তেওঁলোকৰ
আৰু এইবাৰ আমি 23 নম্বৰ উপহাৰ কুপন বহিৰ খেল অনুষ্ঠিত কৰিম। এজেণ্ট প্ৰাইজ লৈ সম্পূৰ্ণ 105টা পুৰস্কাৰ আছে, গতিকে খেলখন শেষ হওঁতে যথেষ্ট দেৰি হ'ব, যথেষ্ট সময়ৰ প্ৰয়োজন। লাইভটো শ্বেয়াৰ কৰিব আৰু লগতে পেজটো ফ'ল' কৰি ল'ব। আৰু এই মুহূৰ্তত জনাইছোঁ, যদি আপোনালোকৰ ব্যৱসায় প্ৰতিষ্ঠানৰ কিবা বিজ্ঞাপন প্ৰচাৰ কৰিব লাগিছে তেন্তে আমাৰ পেজত নাম্বাৰ আছে, যোগাযোগ কৰিব। এজন এজনকে দাঙিব দিব, হাতত ধৰি নিজে দেখুৱাব। যেতিয়ালৈকে আপোনাৰ হাতত ধৰা নাযাব তেতিয়ালৈকে ব্যৱসায় প্ৰতিষ্ঠানৰ পেইড প্ৰমোচনৰ বাবে আপোনালোকে যোগাযোগ কৰিব প্ৰাইম টাইম আছামৰ সৈতে। লৈ থাকা, তুমি লৈ থাকা, 1 মিনিট তুমি উঠোৱা, তুমি উঠোৱা। 8 কি উঠিছে 2-2 খুলি দিয়া আছে 3-3 এইবাৰ আপুনি ডাঙৰ এয়া বহি খেল হৈ আছে। 1 কথা দে তাৰপৰা কোৱা কিমান হ'ল 5 8 2 3 1 অজিতৰ ঘৰত 5 হাজাৰ ঘৰত 8 শতকৰ ঘৰত 2 দশকৰ ঘৰত 3 এককৰ ঘৰত 1 1 3 2 8 5 আৰু 5জন আহা আৰু 5জন আৰু 5জন এয়া 21 নম্বৰ পুৰস্কাৰ নম্বৰ এবাৰ 22 এটা এলইডি টিভি এবাৰ হৈ গ'ল এয়াৰ কুলাৰ এবাৰ 22 নম্বৰ এবাৰ 22 নম্বৰ খেল চলিব এবাৰ 22 নম্বৰ খেল চলিব এবাৰ 22 নম্বৰ 21 নম্বৰ হৈ গৈছে ক্ষমা কৰিব 22 নম্বৰ আৰু যিসকল লোকে শেষ হৈছে ইয়াত 21 নম্বৰ খেল তেওঁলোকে এইখন কেটেগৰী প্ৰৱেশ কৰিবলৈ অনুৰোধ জনাইছোঁ চকু বন্ধাৰ পিছত তেওঁৰ ঠাইত এজন এজন মানুহ থাকিব তাৰপিছত তেওঁলোকক সংকেত প্ৰদান কৰিব তেওঁলোকক বল দাঙিবলৈ প্ৰথমতে বলকেইটা লৰাই ল'ব বুকৰ খেলা চলি আছে বুকৰ খেলা চলি আছে বহিৰ খেল কিছু সময়ৰ পাছত হ'ব আমি যিমান পাৰোঁ বহি খেলৰ ৰিজাল্টটো আমি দেখিবলৈ চেষ্টা কৰিম যিহেতু যথেষ্ট পলম হ'ব কি কয় যেতিয়া ইংগিত দিব তেতিয়া দাঙিব এতিয়া নহয় দাদা তুমি জানা হুজুৰ তুমি হাত খোল 5 5 5 তিনি কিমান 0 ভালকে দেখাই দিয়া হ'লতো 0 প্ৰজেক্ট জুম কৰিবা 0 এইটো চাবা আকৌ 3 এইটো ভালকে দেখাই দিবা সংখ্যাটো এইটো নহয় দেখাই দিয়ক জুম কৰি প্ৰজেক্ট কৰক এয়া 9 দেখিলো আপোনালোকে ৰিজাল্টবিলাক লৈ থাকা একেলগে দাঙি দিয়া এবাৰ দেখাই দিয়া গোটেইকেইটা দেখাই দিয়া সযোগত 5 সজাগত 3 সজাগত 0 দশকত 3 আৰু এককত 9 ঠিক আছে নুৰ ইছলাম ডাঙৰীয়া লস্কৰ ডাঙৰীয়া এয়া বহিৰ খেল চলি আছে 5টা নাম্বাৰ আছে মাত্ৰ এটা পাঁচটা ঘৰ নাম্বাৰ আছে সেইকাৰণে 5টা খেল খেল হৈছে কোপনৰ আছে 6টা অলপ পাছত হ'ব লৈ যাম নেক্সট গৰাকী ব্যক্তি আৰু 5জন লোক মনত ৰাখিব সমিতিৰ সদস্যসকল সুৰাপায়ী ব্যক্তিক যেন মঞ্চত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান নকৰে 5 গৰাকী ব্যক্তি অতি শীঘ্ৰে 5 গৰাকী
এইবাৰ আমি 21 নম্বৰ উপহাৰ কুপন বহিৰ খেলৰ পুৰস্কাৰৰ বাবে খেল অনুষ্ঠিত কৰিম। ঠিক আছে, একক ঘৰৰ পৰা গতিকে সমিতিৰ সদস্যসকলে ইচ্ছা দিব, তেওঁলোকে দাঙিব একৰ পৰা। ঠিক আছে, আপোনালোকক সন্তুষ্ট আমি কৰিমেই, কাৰণ আপোনালোকে অধিক আশাৰে ৰৈ আছে এতিয়ালৈকে। হাতকেইখন সময় লাহে লাহে লৰাই ল'ব, কলহটো লৰাব নালাগে, বলকেইটা লৰাব। ঠিক আছে, এতিয়া দাঙিব নিদিব, এইফালে মানুহ থকা আমাৰ চকু খুলিব, তেতিয়া বল দাঙি উঠাব। এইবাৰ একৰ ঘৰৰ পৰা ৰাইজৰ অনুৰোধ উঠাব লাগে। পিছফালে থকা মানুহ নিজন, পিছফালে থকা মানুহ নিজন ছেভেন, একৰ ঘৰত ছেভেন, একৰ ঘৰত ছেভেন, দশকৰ ঘৰত ওৱান, জুম কৰিব দেই, ৰাখক কিমান 2, 2, শতকৰ ঘৰত 2, অৰ্থাৎ 2 আপুনি যাব 3, 3, হাজাৰৰ ঘৰত 3, কোথায় যাওক 1, 1, অযুতৰ ঘৰত 1, হাজাৰৰ ঘৰত 3, শতকৰ ঘৰত 2, দশকৰ ঘৰত 1 আৰু একৰ ঘৰত 7। 7, 1, 2, 3, 7 এইগৰাকী বিজেতাই লাভ পুৰস্কাৰ বিজেতা লাভ কৰিছে এটা ৰেফ্ৰিজাৰেটৰ। এয়া আছিল 21 নম্বৰ উপহাৰ কুপন বহিৰ খেলৰ পুৰস্কাৰ। ঠিক আছে, আৰু 5গৰাকী লোক সাজু হওক। সময় প্ৰতি লক্ষ্য ৰাখি ৰাইজ এনেকুৱা কৰিব নোৱাৰো নেকি? এই 5গৰাকী ব্যক্তিকে আকৌ এবাৰ দাঙিব দিব পাৰি নে নোৱাৰি? পাৰি নে নোৱাৰি? কাৰণ দেৰি হৈ যাব নহলে 5গৰাকী ব্যক্তিকে আৰু দ্বিতীয়টো পুৰস্কাৰৰ কাৰণে পাৰি। আহক এজন মানুহে 3বাৰকে উঠাই এফালে উঠাই এফালে নুঠাই একেবাৰে উঠাই যে আপোনালোকে কিয় মানে এটা দলে 5টা 2টা পুৰস্কাৰ লোৱাটো বিচাৰিছে, মানে উল্টা পাল্টা কৰি ওকে আপোনালোকৰ অনুৰোধ আমাৰ বাবে ধৈৰ্য হ'ব হৈ যাব। সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি এই আপোনালোকৰ ওপৰতে আছেই, আপোনালোকৰ ওপৰত এখন কিন্তু আমি মানি লৈছো। হ'ব একো নাই, কোনে হল পানিব নালাগে বোলে। ঠিক আছে, পানিব নালাগে, ঠিক আছে, নহয় বান্ধিব লাগিব, কাৰণ আগৰ পুৰস্কাৰ কেইটাতো চকু বান্ধি দিয়া হৈছে। বান্ধিব লাগিব, বান্ধিব লাগিব, চকু বান্ধিব লাগিব, চকু বান্ধিব লাগিব ৰাইজ, কাৰণ গোটেই পুৰস্কাৰ হয় চকু বান্ধিব লাগিব, কাৰণ পূৰ্বৰ পৰা এটা চিষ্টেমত চলি আছে নহয়, 30 নম্বৰৰ পৰা এটা চিষ্টেমত আমি গৈ আছো, হঠাতে আমি চিষ্টেম সলনি নকৰো, চকু বান্ধিব লাগিব। নহয় ইয়াৰ পিছত আৰু থাকিব তেতিয়া দেখোন টাইম বেছিহে লাগিব। একক দেই, একক এককৰ ঘৰত 4, একৰ ঘৰত 4, সেই দশকৰ ব্যক্তিগৰাকীক চকু বান্ধি যাওঁ সোনকালে। একৰ ঘৰত 4 ইয়াত যাব পাৰিব নে থাকিব লাগিব এতিয়া?
হা থাকিব লাগিব ঠিক আছে এইটো যথেষ্ট পলম হোৱাৰ এটা বুদ্ধি আপোনালোকে বিচাৰি পালে আপুনি ওলক আপুনি দেখক এইটো খুলি দে কিমান এইটো 1 সোনকালে ফটাফট ঘৰত আৰু দৰ্শকক 1 লাগিব একেলগে চলিব তুমি ওলোৱাচোন খুলি দিয়া কিমান 8 ফটাফট ঘৰত 8 1 ফটাফট ঘৰত 8 আহিছে দেই ফটাফট ঘৰত 8 আৰু এখন সোনকালে হওক কম্পিউটাৰ ঘৰত আছে কাপোৰ মাতি এয়া 20 নম্বৰ পুৰস্কাৰৰ বাবে আমি গৈছো দেই এইখন 20 নম্বৰ পুৰস্কাৰ ঘূৰাই দিয়া 5 অ'কে একক ঘৰত 4 দশকৰ ঘৰত 1 শতকৰ ঘৰত 8 হাজাৰৰ ঘৰত 7 আৰু ৰুলৰ ঘৰত 5 থৈ দিয়া বলটো থৈ দিয়া এওঁলোককে আকৌ এবাৰ কৰাই দিয়া আপুনি আছে নেকি একেলগে ঠিক আছে এটা পাৰ্টিয়ে কেইবাটাও পুৰস্কাৰ ওলাই দিয়ক খালি এজন ব্যক্তিয়ে তাত যাব তাৰজন ইয়াত আহিব এনেধৰণে হ'লে হ'ল নহয় আমি আপোনালোকৰ যিমান অনুৰোধ আমি ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিম এবাৰ একেলগে ওলাব দি আছো এইবাৰ উপহাৰ বহিৰ খেলৰ 19 নম্বৰ যথেষ্ট দীঘলীয়া সময় 30টা পুৰস্কাৰ পৰা যিহেতু আৰম্ভ হৈছে সৰ্বমুঠ 90টা আৰু এজেণ্ট প্ৰাইজ আছে সৰ্বমুঠ 105টা পুৰস্কাৰ ভাগ্য নিৰ্ণয় হ'ব সেই কিছু পলম হ'ব গতিকে আমি যিমান পাৰোঁ চেষ্টা কৰিম দেখুৱাই থাকিব কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে বহি খেলৰ লাইভ আপোনালোকে যি ফলাফলৰ শ্বীট বহি আৰু কুপনৰ সকলোবোৰ লাইভ আপডেট আপোনালোকে আপডেট পাব যদি সম্পূৰ্ণ লাইভটো যদি আমি কমপ্লিট কৰিব নোৱাৰোঁ ইয়াৰ পাছত আপোনালোকে ৰিজাল্ট শ্বীট পেজত আপডেট পাব একেবাৰে ওলাবা দেই এইটো তোমালোকৰ পাব্লিকৰ মানুহ হয় আমাৰ কমিটিৰ মানুহ নহয়তো আমি একেবাৰে ওলাব দিছো কমিটিৰ কোনো মানুহ ইয়াত জড়িত নাই পাব্লিকৰ সেইটো যদি ইচ্ছা কৰিছে আপোনালোকে যদি বিচাৰিছে আপোনালোকে আহক আপোনালোকে যাব ক'ৰ পৰা ওলাম নাম্বাৰটো ক'ৰ পৰা ওলাম তাৰ পৰা ইয়াৰ পৰা এবাৰ পৰা ক'ৰ পৰা উঠাম ইয়াৰ পৰা হা আপোনালোকে জানে নাই এইটো একক আপুনি দহক আপুনি শতক আপুনি হাজাৰ আপুনি অজুৰ গতিকে কোনে ওলাব আগত এককে ওলাব আপোনালোকে যিসকলে আহিম বুলি ভাবিছে নহয় আকৌ পাৰিব এওঁলোকৰ এই ফৰ্মুলাটো চাই ল'ব দেই এইবাৰ কোনফালৰ পৰা ওলাম কওক এককৰ পৰা প্ৰজেক্টৰ জুম থাকিব আপোনালোকে চাই ল'ব ঠিক আছে লৰাই লৈছে আপুনি খুলি দিয়ক এইটো এককৰ ঘৰত 8 এককৰ ঘৰত 8 দশকৰ ঘৰত 9 দশকৰ ঘৰত 9 শতকৰ ঘৰত কি লয় নাই কি লৈছে শতকৰ ঘৰত 0 আপোনাক কোনে চিগনেল দিছে নাইন নে কি এইটো চাই দিয়ক এইটো লেখা আছে লিখি দিয়া আছে ইয়াতে ঠিক আছে ঠিক আছে ধন্যবাদ চাওক আপোনালোকে 9 বুলি লিখি দিয়া আছে চাওক 9 বুলি লিখি দিয়া আছে ঠিক আছে সেই জন্য নাই বুঝো আপনি কই দিও 9 এটা কিমান টু এককৰ ঘৰত কিমান 8 দশকৰ ঘৰত 9 শতকৰ ঘৰত কিমান 16 আপোনাৰ কিমান 9 আপোনাৰ কিমান 2 সময় নিদিব তাৰ সোনকালে
ঠিক আছে থৈ দিয়ক থেংক ইউ ঠিক আছে আৰু 5 জন আহিব 5 জন আহক 5 জন আহিব দিয়ক এইবাৰ উপহাৰ কুপন বহি পুৰস্কাৰৰ নম্বৰ হৈছে 18 নম্বৰ পুৰস্কাৰ 18 নম্বৰ এটা এক্সটেনশ্যনৰ বাবে আমি এইবাৰ খেল অনুষ্ঠিত কৰিম 5 জনকে বেছি সোনকালে আহক 5 জন আহক 5 জন আহিব পাঁচজন চলে আহক এইবাৰ আমি 18 নম্বৰ পুৰস্কাৰৰ বাবে খেল অনুষ্ঠিত কৰিম নোসোমাই এবাৰে ওলাব এটা পাব্লিক হয় এজন হয় কমিটি মানুহ নহয় এজন হ'ল আপোনালোকৰে পাব্লিক মানুহ হয় তেখেতে ওলাই আছে এখনত বিশ্বাস নকৰে নেকি এখনতো বিশ্বাস কৰে চালি থাকক ঠিক আছে সেইটো বিশেষ কথা আমি সমিতিৰ সদস্যসকলক আমি পেছাগৃহৰ ভিতৰত বিচাৰিছোঁ লৰাই দিয়াচোন হাতবিলাক সোমাই লৰাই দিয়া শান্তি শৃংখলা বজাই ৰাখিব ওলাব নালাগে হা ক'ত এইবাৰ ওলাম একক ঠিক আছে ৰ'ব আপোনাক ওলাব দিয়া নাই নহয় মানৱ হৈ থাকাচোন যদি আপোনালোকৰ বিজনেছ বিচাৰিছে তেন্তে আমি পূৰা সহযোগ কৰিম ডেছক্ৰিপশ্যন নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে আৰু মোক পাৰ্চনেলি ইনষ্টাত আপোনালোকে ফ'ল' কৰিব পাৰে ইনষ্টা আই ডি দি আছে আমাৰ লেখা আছে ইয়াতে হৈ থাকা ঠিক আছে কিমান এইটো দুই আৰু অজিতৰ ঘৰৰ পৰা কিবা আহে আৰু 11টা খোলা আৰু 5 গৰাকী আহক আৰু 5 গৰাকী 6 অজিতৰ ঘৰৰ পৰা আহিছে লেখা আছে চাওক এয়া চাওক 6 লেখা আছে চাওক নাম্বাৰ 6 লেখা আছে দেই 6 লেখা আছে সকলো শান্তভাৱে থাকক যিসকলে লাইভ চাই আছে যদি ইয়াত উপস্থিত আছে শংকিত হ'ব নালাগে নাম্বাৰটো কোনোবাই কমেণ্ট বক্সত লিখি দি দিব মই নাম্বাৰটো কৈ আছোঁ কাৰেণ্ট গ'ল এই আমাৰ বিদ্যুৎ গুচি গ'ল এয়া পুৰস্কাৰ আছে ষ্টেণ্ড ফেন 18 নম্বৰ পুৰস্কাৰ বহি কুপনত 63229 63229 কোনোবাই কমেণ্টত লিখি দি দিয়ক 18 নম্বৰ পুৰস্কাৰ 11 ঘৰত নাই 10 ঘৰত 2 আপোনালোকে চাই যাওক 7 ঘৰত 2 1000 ঘৰত 3 অজিতৰ ঘৰত 6 চাই লওক ঠিক আছে কোনোবাই লিখি দিয়ক কমেণ্টত আৰু 5 গৰাকী এইবাৰ 17 নম্বৰ পুৰস্কাৰৰ বাবে খেল অনুষ্ঠিত কৰা হ'ব আৰু 5 জন সোনকালে আহিব ধন্যবাদ আৰু 5 জন
এনেকৈ লিখি দিলে দৰ্শকৰ সুবিধা হ'ব। 4 নম্বৰ পুৰস্কাৰ আছিল ষ্টেণ্ড আৰু 5জন ব্যক্তি আৰু 5জন কথা কিয় আৰু 5জন 17 নম্বৰ পোষ্টৰ বাবে খেল অনুষ্ঠিত হ'বলৈ গৈ আছে। আৰু ৰাইজ আপোনালোকে এটা কথা আপোনালোকক জনাইছো দেই, এই লাইটটোৰ কাৰণে চকু বন্ধ কৰা কাপোৰ কৰাৰ পিছত খুলি দিয়াৰ লগে লগে ধুঁৱলি কুঁৱলি দেখা পাইছে, গতিকে অকণমান আগত গৈও খুলিব। 5জন ধন্যবাদ। এনেকৈ লিখি দি দিব আপোনালোকে। চকু বান্ধি দিয়া চকু বন্ধা মানুহ কেইজন 5টা চাব লাগিব দেই। 5জন আহিছে। চকু বন্ধা মানুহ কম কৰিছে আমাৰ। ৱাশ্বিং মেচিন 17 নম্বৰ খেল, এইবাৰ 17 নম্বৰৰ খেল ৱাশ্বিং মেচিন। আপোনালোকৰ নম্বৰবিলাক কিমান নম্বৰ? 17 নম্বৰ ব্যৱহাৰ কুপন যোগীৰ খেল এইবাৰ অনুষ্ঠিত হ'ব, য'ত আছে এটা ৱাশ্বিং মেচিন। আপোনালোকে খালি এতিয়া ৰিজাল্টটো ওলাই আছে, এই ৰিজাল্টটো লিখি দিব। এতিয়া আছে 17 নম্বৰ পুৰস্কাৰ ৱাশ্বিং মেচিন। ৱাশ্বিং মেচিন যাৰ ঘৰত যাব জেৰুল্লাহ, ৱাশ্বিং মেচিন যাৰ ঘৰত যাব কামত দিব। কামত মানে মোৰে লাগে এটা, বিয়া পতা মানুহৰ দৰকাৰ। মোৰে দৰকাৰ এতিয়া কাপোৰ ধুবলৈ। এতিয়া আছে এককৰ পৰা ওলাব। ৱাশ্বিং মেচিন মোৰ প্ৰয়োজন আছিলে কাপোৰ চাপোৰ ধুবলৈ। তুমি ওলোৱা। সিহঁতে আগতে ওলাই দিয়ে, পিছফালে মানুহ থাকে। তুমি ওলাবা দেই, তোমালোকে ওলাবা। এককৰ পৰা ওলোৱা। ওলোৱা। চকু বন্ধা আছে, কাৰ গোলাব দিয়া হৈছে হোৱা নাই গম নাপায়। তুমি পৰা আহিছে Eight. 8 টাঙি থাকা। 8 বহী নম্বৰ 8। কিমান এইটো? এককৰ ঘৰত 8 কিমান 7 1 1 1 দশকৰ ঘৰত 1। সেইটো কাৰণে কৈছো, যিয়ে দেখা পাইছে তেওঁলোকেহে আহিব হা। হঠাৎ আহি বেমেজালি সৃষ্টি কৰিম বুলি যেন কোনো ইয়াত প্ৰৱেশ নকৰে। সোমাই নিদিব আপোনালোকে। শতক এইবাৰ শতক কিমান 3 শতকৰ ঘৰত 3 হাজাৰৰ ঘৰৰ পৰা দিব হা, বলকেইটা সোমাই নিদিব। 7 7 হাজাৰৰ ঘৰত 7 বজুতৰ ঘৰৰ পৰা আহিছে 3। আপোনালোকে কমেণ্টত লিখি দিয়ক। কিমান 3 ভালকে দেখাই দিবা আকৌ 3 এককৰ ঘৰত কিমান ল'লে 8 দশকত 1 শতকত 3 হাজাৰত 7 অযুতত 3। ঠিক আছে, এয়া আছিল 17 নম্বৰ পুৰস্কাৰ এটা ৱাশ্বিং মেচিন। ৱাশ্বিং মেচিনত লাগিছে লিখি দিয়ক 37318 373 আৰু 5 গৰাকী এতিয়া আছে 16 নম্বৰ ঠিক আছে TVS ষ্টাৰ 5জন মালিক পাছ কৰক, আহক ইয়াত ৰৈ থাকিব। 5জন চকু বন্ধাৰ পিছত আৰু 5জন ইয়াত ৰৈ থাকিব। এনেকৈ খেল চলি থাকিব, যিহেতু 30টাকৈ পুৰস্কাৰৰ আধা সংখ্যক গৈছে মাত্ৰ, গতিকে যথেষ্টখিনি দেৰি হ'ব। গতিকে আমিও অলপ অসুবিধা পাই আছোঁ, যিহেতু বেটাৰী হেল্থ যথেষ্টখিনি কম, গতিকে কিমানখিনি সম্ভৱ আমি দেখুৱাব এইবাৰ আমি চেষ্টা কৰিম। কিমান নম্বৰলৈ যাম? যদিও কিবা কাৰণত লাইভ আমি কাটিব 16 হয়, নম্বৰ পুৰস্কাৰলৈ যাম, য'ত আছে এখন বহী TVS খেল আৰু ষ্টাৰ কুপন খেলৰ যি ৰিজাল্ট শ্বীট থাকিব সেয়া সম্পূৰ্ণ পেজত আপডেট দি দিম, আপোনালোকে এবাৰ চেক কৰিব। এইবাৰ কোনফালৰ পৰা বল ওলোৱা হ'ব কওক। এককৰ পৰা ইয়াৰ পৰা। ঠিক আছে। অলপ লৰাই দিয়াচোন। চুবুৰীয়া ব্যক্তিজনৰ পিছফালে আমাৰ সমিতিৰ মানুহ থিয় হৈ থাকিব, যাতে সোনকালে সুন্দৰভাৱে ফলাফলখিনি আমি উলিয়াব পাৰোঁ। 5 গৰাকী ব্যক্তি পুনৰ ইয়াত সাজু হৈ থাকিব, যেতিয়া আমি সংকেত দিম তেওঁলোকে আকৌ প্ৰেক্ষাগৃহৰ মাজত প্ৰৱেশ কৰিব। ওলোৱা, তুমি ওলোৱা, একক ওলোৱা। টানি দিয়া হাত। একৰ ঘৰৰ পৰা ওলাইছে 2 একৰ ঘৰত 2 পৰা ওলাইছে 2। এতিয়া দহকৰ ঘৰ সোমাই নিদিবা। জুম কৰি দেখাই দি আছো কি নম্বৰ ওলাই আছে। 2 দহকৰ ঘৰৰ বলটো দেখাই দিবা। দশকৰ ঘৰত 2 এতিয়া আছে শতকৰ ঘৰ। শতকৰ ঘৰৰ পৰা 3 শতকৰ ঘৰত 3 টানি থাকাচোন, অকণ টানি। 3। শতকৰ ঘৰৰ পৰা 3। এতিয়া হাজাৰৰ ঘৰ। কিমান ফাইভ। হাজাৰৰ ঘৰৰ পৰা ওলাইছে 5। হাজাৰ ঘৰত 5 কোনোবাই কমেণ্ট বক্সত লিখি দিব। অযুতৰ ঘৰত 5 এককৰ ঘৰত 2 দশকৰ ঘৰত 2 শতকৰ ঘৰত 3 হাজাৰৰ ঘৰত 5 অযুতৰ ঘৰত 5 আৰু এয়া আছিল 16 নম্বৰ পুৰস্কাৰ। উপহাৰ কুপন গভীৰ খেলৰ 16 নম্বৰ পুৰস্কাৰ। যেনেকৈ হওক 16 নম্বৰ পুৰস্কাৰ চলি আছে,
গতিকে যথেষ্ট দেৰি হ'ব, গতিকে আমি আপোনালোকক লাইভ দেখুৱাব নোৱাৰিলেও আমি ইয়াতে কাট কৰিব লাগিব। পৰৱৰ্তী দেখুৱাবলৈ চেষ্টা কৰিম যে যি ৰিজাল্ট দিবলৈ চেষ্টা কৰিম। এতিয়া আছে আকৌ 15 নম্বৰ পুৰস্কাৰৰ মাজলৈ যাব বিচাৰিছোঁ। 15 নম্বৰ পুৰস্কাৰৰ বাবে এইবাৰ খেল অনুষ্ঠিত হ'ব। এখন সময় লৰাই দিব, যেতিয়া চিগনেল দিয়া যাব তেতিয়া চাব, চিগনেল দি দিবা। এককৰ পৰা ওলাব, ঠিক আছে? তুমি ওলোৱা, এককৰ পৰা ওলোৱা, খুলি দে। মই কাটিবই লাগিব এতিয়া, যাব লাগিব, গাড়ীত তেল কম আছে, এতিয়া ডিপু বন্ধ হৈ যাব যে, নহ'লে যাব নোৱাৰিম। এইটো তুমি থব নালাগে হা, লৈ থাকা, লৈ থাকা। এতিয়া ওলাইছে 9 একৰ ঘৰৰ পৰা লৈ থাকা, লৈ থাকা, লৈ থাকা। একৰ ঘৰত মোৰ, তলৰ ঘৰত 5, শতকৰ ঘৰত 3, সদায় থাক আগত হাজাৰৰ ঘৰৰ পৰা ওলাইছে 5, 1000 কিমান চলিছে? এতিয়া অযুতৰ ঘৰৰ কিবা ওলাইছে, কোনোবাই লিখি দিয়ক। 15 চলে নম্বৰ নাই। পুৰস্কাৰ 2, 11 ঘৰত 9, 10 ঘৰত 5, শতকৰ ঘৰত 3, 1000 ঘৰত 5, অযুতৰ ঘৰত 2। ঠিক আছে, 15 নম্বৰ সভাপতি বহি এয়া আছিল ফলাফল। আৰু বাকী আহা, আৰু 5জন দেৰি নকৰিবা। লৰাব, লৰাব, চিন্তা কৰিব, লৰাব, এই গোটাই লৰাই দিব। এইটো হিলাব লাগে, এইটো হিলাই আছে, এইটো হিলাই আছে, চিন্তা নাই। আহক 5জন আহচোন, 5জন আহক, 5জন আহচোন, 5জন আহক, 5জন। এইটো হিলাই আছে, এইটো পুৰা হিলাই থকা আছে। এয়া ইতিমধ্যে বিচাৰকসকল আছে, তেওঁলোকে সাজু কৰিছে চব। আমি দেখুৱাইছোঁ, পাৰিলে স্ক্ৰীনশ্বট কৰি লওক, পাৰিলে স্ক্ৰীনশ্বট কৰি লওক। আৰু এইবাৰ আমি উপহাৰ গোপন খেলৰ 14 নম্বৰ পুৰস্কাৰৰ খেল অনুষ্ঠিত কৰিম। ফলাফল আপোনালোকে পাৰিলে স্ক্ৰীনশ্বট কৰি লওক। লৰাই দিয়া, হাতখন লৰাই দিয়া, এই চাওক, লৰাই দিব দেই, লৰাই দিব, চাই যাওক, লৰাই দিছে, লাহে লাহে, লাহে লাহে লৰাই দিয়ক, লৰাই দিছে, লাহে লাহে, লাহে লাহে, ওলাব নালাগে, লাহে লাহে লৰাই দিয়া। এয়া আৰম্ভ কৰিছো, চাওক, এয়া একৰ ঘৰৰ পৰা ওলাইছো, ওলোৱা, বল এটা ওলোৱা, একৰ ঘৰৰ পৰা ওলোৱা, খুলি দে। একৰ ঘৰত 7, একৰ ঘৰত 7, খেলহে চলি আছে, বহুত খেলত 5টা দুশকৰ ঘৰত 5, শতকৰ ঘৰত 0, 0, 0, 1000 ঘৰত 0, 10, শতকৰ গড়টো 0, অযুতৰ ঘৰত 6, বাৰে বাৰে 9 আৰু 6 খেলি মেলি হ'ব বুলি ভাবে, সেইটো কাৰণে 6 বুলি দেখা আছে। ঠিক আছে, দেখুৱাই দিয়ক 6 আৰু 5জন হাবি হওক। অ'কে, প্ৰিয় দৰ্শক, ইমান পৰে আপোনালোকে লাইভত ঠিক আছে, দেখা দেখি গৈছে ইয়াত প্ৰগ্ৰেম নাই আৰু 5জন হওক। যথেষ্টখিনি হৈছে আৰু বহু সংখ্যক পুৰস্কাৰ বাকী আছে, আৰু লগতে কুপনৰ পুৰস্কাৰো যথেষ্ট এইবাৰ আমি 13 নম্বৰ লাইভ ইয়াতে মই কাজ কৰিব লাগিব, ক্ষমা কৰিব, সম্পূৰ্ণ লাইভ মই দেখুৱাব নোৱাৰিম বিশেষ অসুবিধাৰ কাৰণে। যিমানখিনি পাৰিছোঁ আপোনালোকক দেখুৱাইছোঁ, বিশেষ ঘৰুৱা অসুবিধা অলপ আছে, সেইকাৰণে মই বিশেষভাৱে আপোনালোকক দেখুৱাব নোৱাৰিম, ক্ষমা কৰিব, মই পুনৰ ক্ষমা বিচাৰিছোঁ। বাকী যিয়ে নহওক, আপোনালোকক আমি এই খেলৰ সম্পূৰ্ণ কুপন খেলৰ যি ফলাফল পুনৰ আগৰ ভ্ৰমণতে হ'ব, একৰ পৰা আৰম্ভ হ'ব। আমি আপোনালোকক পেজত আপডেট দিম, তাত আপোনালোকে চাই ল'ব। গতিকে মোক ক্ষমা কৰিব, তাৰ পৰা মানুহ গুচি নাহিবা, এজন এজন থাকিবা। হৈ আছে, চাই থাকোঁ পৰৱৰ্তী আমাৰ যদি ব্যৱসায় একৰ পৰা আপুনি কণ্টেক্ট কৰিব। একৰ পৰা খুলি দে, কৈ দিয়া।